কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনা হৈছে আমাৰ সৰ্বজ্ঞাত আৰু সৰ্বপৰিচিত মধুপুৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱদেৱ মহন্ত আৰু তেখেতক আজি সাক্ষাৎকাৰ অনুষ্ঠানত আমাৰ সত্ৰ সংহতি আৰু তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আৰু লগতে কিছু সত্ৰ সংস্কৃতিৰ লগত জড়িত থকা চমু কিছু কথা আলোচনা কৰিবলৈ এটা প্ৰয়াস কৰিম। গতিকে তেখেতক আজি অনুষ্ঠান ভাগলৈ অহাৰ কাৰণে কৃতাৰ্থ হ'ল আৰু তেখেতৰ কৃতজ্ঞতা স্বীকাৰ কৰি অনুষ্ঠান ভাগলৈ আগবাঢ়িছোঁ। হয়, নমস্কাৰ। আজিৰ এই অনুষ্ঠানটিলৈ যি ইউটিউব চেনেল শ্ৰী বৰা এই অনুষ্ঠানটিলৈ আমাক আমন্ত্ৰণ কৰাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সাক্ষাৎকাৰৰ মাজেৰে এটা যুগান্তক বাৰ্তা সমাজলৈ যাব বুলি আমি আশা ৰাখি আমি পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি আজি প্ৰথমতে আৰম্ভ কৰোঁ আমাৰ ডেকা সত্ৰাধিকাৰ বাপজনাৰ পৰা, যে তেখেতে নগাঁৱৰ পৰা এই যাত্ৰা আৰম্ভ কৰি অসমৰ ভৌগোলিক চাৰিসীমাৰ বাহিৰত মধুপুৰত এই মধুপুৰ ধামৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ হৈ আছে আৰু লগতে তেখেতে এই ক্ষেত্ৰত ইমান কম বয়সত আৰু কেনেকৈনো অনুপ্ৰাণিত হ'ল, তাৰ এই যি পৰিক্ৰমা, যাত্ৰাৰ পৰিক্ৰমা, আধ্যাত্মিকতা জগতলৈ যি নেকি আমাৰ মায়াৰে আৱৰা গৃহস্থী ধৰ্মৰ যিখন সমাজ, তাৰ পৰা উত্তৰণ ঘটি এই আধ্যাত্মিক জগতৰ যিটো পৰিক্ৰমা হ'ল তাৰ বিষয়ে অকণমান চমুকৈ কওকচোন। হয়, আমি সৰুৰ পৰাই মহাপুৰুষ গুৰুজনাৰ যি ধৰ্ম, কলা, কৃষ্টি, সংস্কৃতিৰ প্ৰতি বৰ আগ্ৰহী আছিলোঁ, আকৰ্ষিত আছিলোঁ। আৰু প্ৰত্যেকজন অসমীয়া তথা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসকলে শংকৰদেৱক জানে, প্ৰত্যেকেই এই ধৰ্মৰ প্ৰতি আকৰ্ষিতই। জানি হওক নজানি হওক, প্ৰত্যেকেই মহাপুৰুষ গুৰুজনাৰ আদৰ্শ, ফুলটোকেই হওক, তালযোৰকেই হওক, দবাটোৱেই হওক বা ভাওনাই হওক, অৰ্থাৎ অংকীয়া নাটেই হওক বা ঘোষা এটাও আমাৰ অসমবাসী ৰাইজৰ সৰু শিশু এটাও নিশ্চয় কণ্ঠস্থ আছে। হয়, কিবা নহয় কিবা এটা নিশ্চয় প্ৰভাৱ পৰিবই অসমত যেতিয়া থাকে। তেনে প্ৰেক্ষাপটত আমিও তাৰ পৰা ব্যতিক্ৰমী নহয়। সত্ৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে আমি 10মান শ্ৰেণীত পঢ়ি থকা অৱস্থাত, কিমান মান হ'ব চনটো? চন 2016 চনত 16 চন তেখেতে আমাক আমাৰ পূৰ্ণিগুদাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, এতিয়া হাই ছেকেণ্ডেৰী বুলি কয়, RKB, হয় হয় হয়, সেই স্কুলত দুজন শিক্ষক আছিল, দিলীপ কলিতা ছাৰ আৰু দীপু ছাৰ। তেখেতসকলৰ সত্ৰাধিকাৰ প্ৰভুৰ লগত কিবা এটা সম্পৰ্ক আছিল। সেই মৰ্মে আমাক অকস্মাতক ক'লে যে হাতত ধৰি যে মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ হ'বা। আমি সঁচাকৈয়ে আচৰিত হ'লোঁ যে আমি এটা গ্ৰামীণ পৰিৱেশত থকা ল'ৰা, সত্ৰ সংস্কৃতিৰ লগত জড়িত আছোঁ। আমাৰ চুলি আছিল, সেইখন সময়ত খোল বজাইছিলোঁ বা নাম প্ৰসংগৰ লগত জড়িত আছিলোঁ, দিহানামো গাইছিলোঁ, বিভিন্ন শংকৰী কলা কৃষ্টিৰ চৰ্চা কৰি আছিলোঁ। কিন্তু পটককৈ যেতিয়া কৈ দিব আকস্মাত যে তুমি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ হ'বা, তেতিয়া অকণ আচৰিত লাগিলে। তেতিয়া ভাবি চিন্তি নেচালোঁ যে হোম ছাৰে ধেমালি কৰিছে বুলি ভাবিলোঁ, যে ছাৰহঁতে আমাৰ লগত বৰ অন্তৰংগভাৱে চলিছিল। 2016 চনত আপুনি 10মান শ্ৰেণীৰ শিক্ষাৰ্থী আছে, সেইখিনি সময়ত সন্মুখত মেট্ৰিক পৰীক্ষা। ঠিক আছে। তেতিয়া তেনেকৈ কোৱাত কিছুদিন গ'ল। যেতিয়া শিক্ষাগুৰুৱে ঘৰলৈ খবৰ দিলে আমাৰ মামালৈ, তেতিয়া খবৰ দিওঁতেহে অকণমান আমি আৱেগিক হোৱা পৰিৱেশ এটা সৃষ্টি হ'ল। তেতিয়াহে আমি ভাবিবলৈ বাধ্য হ'লোঁ যে এইটো সঁচাকৈ কৈছিল, ধেমালি কৰা নাছিলে। তেতিয়া সত্ৰাধিকাৰ প্ৰভুৰ ফোন যোগাযোগ হ'ল তেওঁৰ ভায়েকৰ লগত, গায়ন গাঁৱত তেখেতৰ ঘৰ, আমাৰ সত্ৰাধিকাৰ প্ৰভু, তেওঁলোকৰ লগত যোগাযোগ হ'ল। সেই যোগসত্ৰ ৰক্ষা কৰি আমি মধুপুৰ সত্ৰ চাবৰ কাৰণে গ'লোঁ, মাত্ৰ 3 দিনৰ কাৰণে। সত্ৰাধিকাৰ প্ৰভুৱে বৰ কয়, তুমি থাকা এয়া তোমালোকে চলাব লাগিব, অসমতে কিমান আৰু তাল খোল বজাবা। গুৰুজনাৰ শেষৰ যিখন স্থান, এইটো গুৰি, এই গুৰিটোক তুমি নষ্ট হ'বলৈ নিদিবা। মই অসমৰ বিভিন্ন ল'ৰা ছোৱালী চাইছিলোঁ, শিশু চাইছিলোঁ, যে সত্ৰলৈ আনি এই পদবীটো দিব পাৰোঁ যে অসমৰ এটা সন্তান ইয়াত থাকক।
তেতিয়াহে শংকৰদেৱৰ যিটো ধাৰা সেইটো প্ৰচাৰ প্ৰসাৰত এটা সহায় হ'ব। শংকৰদেৱ সেই কথাষাৰ সত্ৰাধিকাৰ পূৰ্বে বিভিন্নজনক ক'লে, কিন্তু অসমৰ পৰা কোনো নগ'লে। সেইখন সময়ত মোৰ আমি যোৱাৰ পাছতো দেখিছিলোঁ আমাৰ নগাঁৱৰ কলিয়াবৰৰ শ্ৰীমন্ত শংকৰদেৱ হৰিপ্ৰসাদ হাজৰিকা আছিল নেকি, মই নামটো পাহৰিছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, তেখেতকো কৈছিল যে আমাক দিয়ক ল'ৰা এটা। আমাৰ মনত আছে এতিয়াও, আমি যোৱাৰ পিছতো বিচাৰিছে আৰু 2-3টা ল'ৰা থাকক। তাৰপিছত একশৰণ ভাগৱতী সমাজৰ মানুহকো বা সত্ৰ সমাজৰ কোনোবা স্থানৰ মানুহ গ'লেও সত্ৰাধিকাৰ পূৰ্বে কৈছিল যে ল'ৰা এটা দিয়ক, এওঁৰ সংগী হওক, মানে আমাৰ সংগী হৈ থাকক। তেতিয়া আমি তাত পৰিৱেশটো দেখি খুব ভাল লাগিলে। দাদা আৰু মানে আমাৰ নিজৰ ককাইদেউ আৰু দেউতা সহ আমি তালৈ গ'লোঁ, 3 দিন থাকি গুচি আহিলোঁ। তাত ভাল লাগিল পৰিৱেশ। মেট্ৰিক পৰীক্ষা অন্তত আমি তালৈ গ'লোঁ আৰু তাতে থকা আৰম্ভ কৰিলোঁ। 2016 চনৰ পৰাই আপোনাৰ এই যাত্ৰাৰ পাতনি মেলিলে। হয়। ঠিক আছে, মই এটা কথা অকণমান জানিব বিচাৰিম যে আপোনাক কোনোবাই এটা দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই দায়িত্বৰ আপুনি সহযোগত আপুনি গ'ল, কিন্তু আপোনাৰ এই আধ্যাত্মিক জগতখনলৈ, কাৰণ মধুপুৰ সত্ৰ এখন উদাসীন সত্ৰ, গতিকে তাত সংসাৰ কৰাৰ নীতি নাই, কিন্তু বেলেগ সত্ৰ অনুষ্ঠানত সেই সংসাৰ বা গাহস্থ ধৰ্ম প্ৰতিপালন কৰাত কোনো ধৰণৰ বাধা নাই। কিন্তু এইটো এটা এক প্ৰকাৰে যৌৱন কালতেতো ত্যাগ হোৱা নাছিলেনে? এই সম্পৰ্কত আপোনাৰ মানে ব্যক্তিগত যিটো অনুভৱ, এই অনুভৱটো একদম সংক্ষিপ্ত ৰূপত কওকচোন। ক'বলৈ যদি যাওঁ, মধুপুৰ সত্ৰখন আমাৰ সত্ৰৰ 3টা ধাৰা থাকে, উদাসীন, অৰ্ধ উদাসীন আৰু গৃহস্থ। হয়। আৰু মহাপুৰুষৰ যিটো আদৰ্শ, এই আদৰ্শটোত উদাসীন সত্ৰ শব্দ প্ৰয়োগ হোৱা নাই। আমাৰ উদাৰ, মহাপুৰুষৰ ধৰ্ম উদাৰ, এইটো বিনুৱাভাৱেও কৈছে। মহাপুৰুষৰ ধৰ্মৰ দৰে উদাৰ ধৰ্ম আমি বিশ্বত কোনো ঠাইতে নাপালোঁ বুলি তেওঁ নামঘোষা এখন হাতত লৈ পেলাই কৈছিল। আৰু এইখন গ্ৰন্থৰ সমান নামঘোষা সমপৰ্যায়ত ৰাখিব পৰা গ্ৰন্থ নাছিল বুলিও তেখেতে কৈছে। মহাপুৰুষৰ ধৰ্মটো উদাসীন নহয়, উদাৰ। আৰু সেইকাৰণে মহাপুৰুষে কৈছে যে প্ৰকৃতি মহাপুৰুষে কৈছে গৃহস্থী ধৰ্মতো পৰে, আৰু ধৰ্ম নাই, নিয়মে সংযমে থাকিবা সদায়, গৃহতে থাকিয়া সুখে ভৱ নদী তৰা। এই শব্দ আমি মহাপুৰুষৰ কলমত পাওঁ। আকৌ মাধৱ পুৰুষে কৈছে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ, সমস্ত আত্মা হৰি পৰম বান্ধৱ। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে আমাৰ সংসাৰত আমাৰ বাধা নাই মহাপুৰুষৰ ধৰ্মত, কিন্তু সত্ৰৰ কিছুমান পৰম্পৰা আমাৰ বান্ধ খাই গ'ল। যেনে ধৰি লওক আমাৰ মহাপুৰুষৰ সত্ৰত, যেনে ধৰি লওক আমাৰ মধুপুৰ, হয়, তাৰপাছত আমাৰ কমলাবাৰী, ভোগপুৰ, জৰাবাৰী, বুজিছেনে, ঈশ্বৰ হাতী সত্ৰ, কেউলীয়া হাতী সত্ৰ, এনেকৈ কেইখনমান সত্ৰ থাকিলে, যিকেইখন সত্ৰ উদাসীন ধৰাত চলিলে। তাৰ উপৰি আউনীআটী, দক্ষিণ পাট এখন থাকিলে, গড়মূৰ থাকিলে। এতিয়া বৰ্তমান গড়মূৰখন অৰ্ধ উদাসীন বুলি ক'ব লাগিব, কাৰণ তাৰ ভকত বৈষ্ণৱ সমস্তই সংসাৰ কৰে আৰু সত্ৰাধিকাৰেহে বিয়া নাপাতে। আপুনি সত্ৰৰ কথা কৈছে যেতিয়া মই এভাগ কথা জানিবলৈ চাওঁ, কেতিয়াবা অনুমোদিত সত্ৰ কিছুমান আছে বুলি শুনিছোঁ, আৰু আছেও, নথকাও নহয়, কিন্তু সেইখিনি তথ্য আপোনালোকৰ মাজত বেছিকৈ আছে সংৰক্ষণ হৈ। তাৰ 2-এটা উদাহৰণৰ চমুকৈ কওকচোন, যে অনুমতি লৈ বা অনুমোদন লৈ যিখিনি সত্ৰ প্ৰতিষ্ঠা হৈ আছে সেইখন মূল সত্ৰৰ লগত অনুগামী হৈ থাকে, বা এনেকুৱা 2-এষাৰ। মানে মূল সত্ৰ বুলি কোৱাৰ লগে লগে এখন মূল সত্ৰ থাকে, গুৰুজনাৰ নিজৰ নিজৰ স্থান থাকে। সেই নিজ স্থানৰ পৰা গুৰুজনাৰ যি স্থানত থাকি আজ্ঞা দি পঠায় এজন ভকত। শংকৰদেৱৰ লগত ভকত আছিল 6 শংকৰকে মুখ্য কৰি যত ভক্তজন, শিৰে ধৰি প্ৰণাম কৰোঁ সবাৰ চৰণ। অ ৰাম 6 ভক্ত আছে যত যত, একেবাৰে প্ৰণাম কৰোঁ সবাৰ চৰণত। মানে 6 ভকত আছিল শংকৰদেৱৰ লগত থকা। তেখেতসকল যি স্থানলৈ শংকৰদেৱ বা মাধৱদেৱে আজ্ঞা কৰি পঠাইছে, তাত এখন এখন সত্ৰ হৈছে, বা বিভিন্ন সত্ৰ অনুষ্ঠান, এখন নহয় তাত বেছিখনো হ'ব পাৰে। যেনে মাধৱ পুৰুষে গা বদল দি পেলাই আমাৰ তাৰ পৰা বেহাৰ ৰাজ্যৰ পৰা, আমাৰ 3খন ধৰ্ম ৰাজ্য আছে, আহোম ৰাজ্য, কামৰূপ ৰাজ্য, আৰু এখন হৈছে ভাটিত আমাৰ বেহাৰ ৰাজ্য। এই বেহাৰ ৰাজ্যৰ ধৰ্ম ৰাজ্যৰ সীমা আমাৰ গোৱালপাৰা সোণকোষ নদীৰ পৰা এইটো চাইডে একেবাৰে কৰতোৱা নদী পৰ্যন্ত, সেয়া হৈছে আমাৰ মধুপুৰৰ ধৰ্ম ৰাজ্য। হয়, সেইকাৰণে এই তাত বেলেগ ৰাজ্যৰ মানে বৰপেটা হওক বা কমলাবাৰীয়ে গৈ পেলাই তাত আচলতে নিয়ম প্ৰণালীৰ অনুশাসন চলাব নোৱাৰে। আমাৰ সেয়া মাধৱ পুৰুষে চৈত পুথি চালে আপুনি গম পাব, ভাগ কৰি থৈ গৈছে, বিভক্ত কৰি থৈ গৈছে। কিন্তু যদি এই 2খন সত্ৰত, মানে ধৰি লওক বৰপেটা হওক বা কমলাবাৰীত হওক, তেওঁলোকৰ যদি কিবা যদি
সত্ৰৰ ৰীতি নীতি যদি পৰম্পৰা যদি খেলি মেলি হয় তেন্তে আমাৰ মধুপুৰে কিন্তু আগতে এই তেওঁলোকক ঠিক কৰাৰ এটা পৰামৰ্শ আছে। কেনেকৈ আপুনি চাব পাৰে, মথুৰা দাস বুঢ়া এটাই যেতিয়া বৰপেটা কীৰ্তনঘৰ জ্বলিলে তেতিয়া আমাৰ ভেলা সত্ৰৰ পৰা, ভেলা মধুপুৰ তাৰ পৰা গৈ পেলাই কি কৰিলে, আজ্ঞা ল'লে। মানে তাত কিছুদিন থাকিলে, ভকত বৈষ্ণৱ সম্বন্ধিত থাকিলে। থকাত মাধৱ পুৰুষে ক'লে তুমি ভাটি লৈ নামি যাব লাগে আৰু তাত গৈ তুমি ধৰ্ম প্ৰচাৰ কৰিব লাগে। বৰপেটা থানৰ তুমি অধিকাৰ, তোমাক মই পাতিলোঁ, তুমি আজিৰ পৰা সেই থান পৰিচালনা কৰা। তেওঁ আজ্ঞা দিলে, সেইকাৰণে আচলতে আজ্ঞাপৰ। আকৌ যেনে বদলা বদমোৱাতা সত্ৰখন মাধৱ পুৰুষে গা বদল দি তেওঁক কি কৰিলে, পঠাই দিলে, তুমি ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰা উজনিত। উজনিয়ে বাপু ঘৰ বুলি কোৱা হয়, সেইকাৰণে কমলাবাৰীখন উজনি বাপু ঘৰ। সেইকাৰণে তেখেতে তাত গৈ ধৰ্ম প্ৰচাৰ কৰিলে, সেইকাৰণে সেইখনো আজ্ঞাপৰ। কিন্তু সেইখন সত্ৰৰ পৰা এতিয়া কমলাবাৰীৰ পৰা যদি কোনোবাই যদি আজ্ঞা লৈ পেলাই পাতে, আজ্ঞা ল'লে তেওঁৰো আজ্ঞাপৰ থাকিব। কিন্তু এতিয়া কমলাবাৰীৰ শাখা থাকিব পাৰে আৰু মূল সত্ৰৰো শাখা থাকিব পাৰে, কিন্তু এইকেইখন আমাৰ মধুপুৰৰ শাখা নহয়, কিন্তু এই আজ্ঞাপৰ শাখা, আজ্ঞাপৰ সত্ৰ। আৰু আপুনি যিটো সুধিলে যে উদাসীন সত্ৰৰ কথাটো, আমাৰ মধুপুৰৰ কথাটো প্ৰথমতে যিটো সুধিলে, সেই হিচাপত চাবলৈ গ'লে আমাৰ সত্ৰ সংস্কৃতিৰ লগত ইমানেই আৱেগিকভাৱে জড়িত হৈ পৰিলোঁ। গুৰুজনাৰ ধৰ্মটোৰ প্ৰতি নিজকে সঁচা কথা কৈছোঁ উৎসৰ্গিত কৰি পেলালোঁ, যে সংসাৰ বোলা যে বস্তু এটা আছে, যে সংসাৰ কৰিম, সেই ভাৱটো আঁতৰি গুচি গ'ল মনলৈ। একেবাৰে ভাৱ 1% নাহে যে আমি সংসাৰ কৰিম। এইটো মানে জীৱনৰ পৰা আমি এটা উলিয়াই দিয়া শব্দ, মানে আমাৰ অভিধানত নাইকিয়া নিচিনা শব্দ এটা সংসাৰ শব্দটো, সংসাৰ কৰিম। সেইটো মানে শংকৰদেৱৰ আদৰ্শ নহয়, সেইটো মাধৱদেৱৰ, আমাৰ মহাপুৰুষৰ ধৰ্মটোত মাধৱদেৱ পুৰুষে ধৰ্ম গুৰু সেৱা কৰিলে ক, গুৰু সেৱা কৰিলে ক মাৰ্কেন্দ্ৰীয় ঋষি, গুৰু সেৱা কৰিলে ক লক্ষ্মণে হৰিষি, গুৰু সেৱা কৰিলে ক ভক্ত হনুমান, মাধৱ পুৰুষে বোলে ময়ো কৰিলোঁ অকণমান। সেইকাৰণে মাধৱ পুৰুষে গুৰুজনাৰ সেৱা কৰিবৰ কাৰণে উদাসীন ধৰ্ম বা উদাসীন ব্ৰত পালন কৰি ৰাখিছে। মই যদি কওঁ আৰু যে মায়াৰ বান্ধনত থাকিও, কাৰণ জীৱ মানে মায়াৰ বান্ধনত থাকিবই লাগিব, গতিকে মায়াৰ বান্ধনত থাকিও আপুনি বৈৰাগ্য ভাৱটো আপোনাৰ ভাৱলৈ আহিল। মানে এটা কথা, আপুনি যিটো মায়াৰ কথাটো কৈছে, মায়া বুলি ক'বলৈ গ'লে আমাৰ শৰীৰত মায়া লাগিবই। সেইটো কাৰণে কৈছোঁ, মায়াৰ ভিতৰত থাকিও বৈৰাগ্য ভাৱটো আহিছে নেকি? নিশ্চয়। কাৰণ আপুনি ভাবিব পাৰে যে আমাৰ মানুহে বহুতে কয় মায়াৰ প্ৰয়োজন নাই, মায়া নহ'লে জগতত আমি কাপোৰ পিন্ধি আছো, মুখত ক্ৰীম অকণ ঘঁহিছো, ধৰি লওক কোনোবাই ক্ৰীম ঘঁহিছে, কোনোবাই তিলকটো লৈছে, কোনোবাই কাপোৰযোৰ পিন্ধিছে ভাল, কোনোবাই অন্নপ্ৰসাদৰ লগত নানান ব্যঞ্জন খাইছে, ইয়াত চব মায়া নহয় জানো? গাড়ী এখন লৈ পেলাই চলি গৈছে, সেয়াও মায়া। তেনেহ'লে ঘৰখনত চলি থকা প্ৰত্যেকটো মায়া হয়েই। কোনোবা ধৰি লওক শৰীৰটো যদি এৰি দিব পাৰে, আমাৰ যেতিয়া মায়া নহ'লে ঈশ্বৰৰ নামেই ল'ব নোৱাৰোঁ। মানে এই কত তপসাই নৰতনু পায়, হৰিনাম বিনাই ব্যৰ্থ আয়ু যায়। এই শৰীৰটো থকাৰ কাৰণে কিমান মনুষ্য শৰীৰটো পাবৰ কাৰণে কিমান 84 লক্ষ জুনি বাগৰি বাগৰি আমি মনুষ্য জীৱনটো পাইছোঁ। কিহৰ কাৰণে যে আমি হৰিনাম লৈ পেলাই আমি সদগতি হওঁ, যে এই জন্ম মৃত্যুৰ যিটো চক্ৰ, সেই চক্ৰটোৰ পৰা মুক্তি পাওঁ। কিন্তু মহাপুৰুষৰ ধৰ্মটোত মুক্তিৰো কথা নাথাকে, কিন্তু এই মূল আমাৰ মনুষ্য ধৰ্মৰ 4টা সাধন আছে, চতুৰ্বৰ্গ সাধন বুলি কোৱা হয়। ধৰ্ম অৰ্থ কাম মুখ্য প্ৰাপ্তি মূল উদ্দেশ্য। তো এই মনুষ্য জীৱ সকলোতে ইমান নিষ্কামী হ'ব নোৱাৰে। যিসকলে সকামী মানে ধৰি লওক মুক্তিৰ কাৰণে অভিলাষা কৰি আছে, সেইকাৰণে মনুষ্য শৰীৰটো পালেহে আমি মুক্তি পাম। তো সেই মায়া মানে আমাৰ কাৰণে কিমান প্ৰয়োজন, ঠিক আছে, বুজি পাইছোঁ, উপাসনা কৰিবৰ কাৰণে। সেইকাৰণে আমি এই যেনেকৈ ৰিপু নাই সংসাৰত পৰ, এই দেহটোক বন্ধু কৰি ল'ব লাগিব। ঠিক আছে, ইয়াৰ পিছতে বুজি পাইছোঁ আপোনাৰ সেই মনোভাৱটোত। তাৰ কাৰণে সঁচাকৈ আপোনাক কৃতজ্ঞ, আপুনি আৰু আপোনাৰ দৰেই যে বহুখিনি লোকে এই শংকৰী বা যিটো মহাপুৰুষীয়া ধৰ্মৰ পৰম্পৰাখিনি, সেইখিনি অক্ষুণ্ণ অৱস্থাত ৰাখিবৰ কাৰণে যিখিনি ত্যাগ স্বীকাৰ কৰিলে, তাৰ বাবে সঁচাকৈ আপোনাক ধন্যবাদ দিয়াটোও কম হ'ব। তাৰমানে এইটো এটা ডাঙৰ কৃতজ্ঞতা, আৰু ধন্যবাদটোতকৈ কৃতজ্ঞতাৰ মূলটো সকলোৱে বুজি পাব চাগে তাৰ পাৰ্থক্য। কিন্তু বাৰু যি হওক, আমি পিছলৈ এটা কথা চাওঁ যে মধুপুৰ ধামত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অস্থি আছে বুলি এটা চৰ্চা আছে। গতিকে একদম চমুকৈ এই অস্থি যে গুৰু দুজনাৰ যে তাত সংৰক্ষণ হৈ আছে, ইয়াৰ কিমান তাৰ মহত্ব আৰু তত্ত্ব আছে বা সেইখিনি, কাৰণ মানে মোৰ কথা ভাগ আছে আৰু যিহেতুকে কিছু শংকৰী সমাজৰ অন্তৰ্গত যিসকল ভকত আছে বা তেনেকুৱা পন্থা আছে,
গতিকে তেওঁলোকে এই অস্থি বিসৰ্জন দিয়া বা অস্থি বা পিণ্ড এনেকুৱা ধৰণৰ কথাক লৈ পেলাই কিছুমান মতভেদ দেখা পোৱা যায়। তেনেস্থলত মধুপুৰ সত্ৰত সেই অস্থি এতিয়াও আছে আৰু সেই অস্থিৰ প্ৰাসংগিকতা এতিয়া বৰ্তমান সময়ত কেনেকুৱা? এইটো এটা কথা, আমাৰ মহাপুৰুষ গুৰুজনা যেতিয়া পৰায়ণ হ'ল, হয়, পৰায়ণৰ পিছত কাকত কুটাত অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল, মানে দাহ সংস্কাৰ। ক'ত কৰিছে? কাকত কুটা নামৰ ঘাটত। ঠিক আছে। কাকত কুটা নামৰ ঘাটটো হোৱাও কিছুমান চৰিত্ৰ পুথিত বৰ্ণনা পোৱা যায়। এইটো আচলতে চমু ঘটনা নহয়, বৰ দীঘলীয়া ঘটনা। সেইটো ঘটনা আমি পাছত পাতিম বাৰু। আপুনি মোক খালি মানে যেতিয়া তাত জ্বলালে, হয়, গুৰুজনাৰ দাহ সংস্কাৰ কৰিলে, অতি কম সময়ত জ্বলোৱা হৈছে। আন শৰীৰক যিমান সময় লাগে তাতকৈ কম শৰীৰ জ্বলাওঁতে কম সময় লাগিছে বুলি চৰিত্ৰ পুথিসমূহত পোৱা যায়। যেতিয়া জ্বলালে, আকৌ ৰামচৰণ ঠাকুৰৰ চৰিত্ৰ পুথি এখন আছে, তাততো জ্বলোৱা কিছু সময়ৰ পিছতেই সোনকালে শেষ হৈ গ'ল আৰু পুষ্পবৃষ্টি হোৱাৰ কাৰণে পুষ্পকান্তি হৈছে। ৰামচৰণ ঠাকুৰৰ চৰিত্ৰ পুথিখন বাৰু ৰামচৰণৰ নহয় বুলি বহুতে সেই মত পোষকতা কৰি আছে। আৰু সেইকাৰণে ৰামচৰণ ঠাকুৰখন ডক্টৰ মহেশ্বৰ দুটা চৰিত্ৰ পুথি দুটা বিভক্ত কৰিলে, পূৰ্ব পৰ্যায় আৰু উত্তৰ পৰ্যায়। সেইখন উত্তৰ পৰ্যায়ৰ চৰিত্ৰ পুথিত মহেশ্বৰ স্বীকৃতি দিলে। বাৰু সি যি হওক, এই চৰিত্ৰ পুথিত সেই কথাষাৰ উল্লেখ আছে, যেতিয়া তাত জ্বলোৱাৰ পিছত আমাৰ ভকত বৈষ্ণৱসকলে গুৰুজনাৰ প্ৰতি বৰ এটা শ্ৰদ্ধা ভক্তিটো আছিলেই। তেতিয়া কিছু কিছু ভকতে কৰিলে কি, তাৰ পৰা চিতাৰ ভস্ম উঠাই আনিলে, এটা গাগৰিত সুমুৱাই আনিলে, আৰু তাত অস্থি আদি কৰি যিখিনি মানে শংকৰদেৱৰ তাত যিখিনি দাহ কৰিছিল সেই বস্তুখিনি আনি পেলাই মধুপুৰত সংৰক্ষণ কৰি ৰাখিলে। এতিয়াও আছে। আৰু নদীয়ে যেতিয়া ভাঙি নিবলৈ ধৰিলে কাকত কুটা ঘাট, তেতিয়া সেই বস্তুখিনি গোটেই ভেটিটো খান্দি লৈ গুচি অহা হৈছে, আনি মধুপুৰত ৰখা হৈছে। সেই অস্থি ভকত বৈষ্ণৱ দৰ্শনাৰ্থে আমি মাঘ মাহৰ শুক্লা দ্বিতীয়া তিথি ভকত বৈষ্ণৱৰ দৰ্শনাৰ্থে আমি বাহিৰ কৰা হয়, সেৱাৰ বস্তু হিচাপে। সেৱা কৰিবৰ কাৰণেহে দিয়া হয়। তাৰ পাছত আকৌ গুৰুজনাক শ্ৰদ্ধা জনাই তাৰমানে এই অস্থি বিসৰ্জন দিয়া নহ'ল। আৰু ধৰি লওক আমাৰ অস্থি বিসৰ্জনৰ কথাটো মহাপুৰুষীয়া ধৰ্মত ইমান গুৰুত্বৰ কথা নহয়। মই সেইটো কাৰণে অকণমান আনিব বিচাৰিছোঁ। আমাৰ যি মহাপুৰুষীয়া দৰ্শনত এই আৰু এটা কথা কৈ লওঁ, মাধৱ পুৰুষৰ অস্থিটোৰ কথা কোৱা নহ'ল। মাধৱ পুৰুষৰ অস্থি মাধৱ পুৰুষ বৈকুণ্ঠ প্ৰাণিছিল ভেলা সত্ৰত। হয়, ভেলা সত্ৰ যেতিয়া নদীয়ে ভাঙিবলৈ আৰম্ভ কৰিলে, সেইখন সত্ৰৰ অধিকাৰৰ দায়িত্বত আছিল বুঢ়ীপু গোবিন্দ আতৈ। তেতিয়া প্ৰাণনাৰায়ণৰ ৰজা প্ৰাণনাৰায়ণ আছিল সেইখন সময়ত কোচ ৰজা। তেখেতক জনালে যে আপোনালোকৰ পূৰ্বপুৰুষে শংকৰদেৱৰ কাৰণে কিমানখিনি কষ্ট কৰিছিল বা শংকৰদেৱ এই ৰাজ্যলৈ কেনেকৈ আহিছিল বুজাওঁতে কৰোঁতে ৰজাই বৰ দুখ কৰিলে, ক'লে যে ঠিক আছে, থানখন উদ্ধাৰ কৰিব লাগে শংকৰদেৱ মাধৱদেৱৰ। সেইকাৰণে 7খন নাও দিলে, কোৰেৰে কাটি কীৰ্তন ঘৰৰ ভেটিটো আনি পেলাই আমাৰ মধুপুৰৰ কীৰ্তন ঘৰৰ ভেটিৰ লগত সংলগ্ন কৰিলে। আৰু গুৰু ঘৰৰ ভেটি মানে মাধৱ পুৰুষ য'ত আছিলে আৰু শংকৰদেৱ য'ত আছিলে, শংকৰদেৱ থকা ভেটিৰ ভাগত মানে ভেটি মানে বহা আমাৰ থকা ঘৰ, সেই মাধৱ পুৰুষৰ ভেলাত থকা বাহা ভাগ আনি পেলাই মাটিখিনি যুক্ত কৰিলে। আৰু চিতাভস্ম তাত যেনেকৈ মাধৱ পুৰুষও ৰাখিছিল, সেই দুই ভাগ শংকৰ মাধৱ এককাই বুলি এটাই কাই বুলি ভাবি পেলাই মধুপুৰৰ এই গুৰু আসনখনৰ তলত চিতাভস্মখিনি দুটা গাগৰিৰ মাজত, গাগৰিৰ ভিতৰত দুফালে এনেকৈ উত্তৰা দক্ষিণাকৈ ৰখা হৈছে। এতিয়াও আছে। আৰু সেই অস্থি সেই সেৱাৰ বস্তু হিচাপে সেইখন সময়ত আমাৰ মাঘৰ শুক্লা দ্বিতীয়া তিথিত দেখুওৱা হয়। কিন্তু মোৰ বাপ এইখিনিতে এটা জানিবলগীয়া কথা আছে যে মই পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো নীতি আদৰ্শৰে চলি আছে, তাত এই অস্থি বা পিণ্ড দিয়াৰ প্ৰসংগটো একেবাৰে নাই কৰি পেলাইছে। আৰু অকল সিমানেই নহয়, আৰু কিছু কিছু ক্ষেত্ৰত বৈষ্ণৱ পৰম্পৰা বা নৱবৈষ্ণৱ পৰম্পৰাত এইটো আছে। তেনেস্থলত একেজন গুৰুৰে শিষ্য কিন্তু আমি সকলোখিনি, 4 সংহতি কথাই কওঁ বা পৰৱৰ্তী কালত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হ'ব লগা হ'ল, গতিকে এই দুইটা ক্ষেত্ৰখনত অলপমান বিভাজন আৰু কোনোবা ক্ষেত্ৰত পাৰ্থক্য এই অস্থিক লৈ পেলাইতো আছে। অকণমান কি বুলি ক'ব, এই দুইটা বস্তু আচলতে এক কৰিব নোৱাৰিনে, বা যদি কোনটো এৰিব কোনটো ধৰিব, বা দুইটা সমানে কেনেকৈ ধৰিব? আমাৰ মধুপুৰৰো আপুনি যি ভাগ ক'লে, মধুপুৰৰ পৰম্পৰাটো আমাৰ আগৰ ফটিক প্ৰভু মানে সপ্তদশ সত্ৰাধিকাৰ প্ৰভু, অষ্টাদশ সত্ৰাধিকাৰ প্ৰভু আমি নিজে দাহ সংস্কাৰ কৰিছোঁ। হয়, আমি অস্থি অনা নাছিলোঁ। আৰু আগৰ জনাৰো আমাৰ অস্থি অনা নাছিলে। আমাৰ মধুপুৰৰ পৰম্পৰাটোহে কৈছোঁ। আৰু আমাৰ শিষ্য প্ৰশিষ্য মধুপুৰৰ যি 1-1.5 লাখ শিষ্য ভকত আছে,
1 লাখ নহ'ব, 1.5 লাখ মানেই হ'ব। শিষ্য ভকত আছে, বিভিন্ন স্থানত আছে। তেখেতসকলে 2-3টা ৰীতিতে চলি থাকে। আমাক নামঘৰ এটাই হওক, ৰীতি নীতিখিনি বেলেগ হ'লেও মই এইটো আগতেও কৈছোঁ যে নামঘৰ এটা হওক, কিন্তু কাৰোবাৰ ৰীতি নীতিখিনি কাৰোবাৰ ব্যক্তিগত, প্ৰত্যেকেই সেই তত্ত্ব উপলব্ধি কৰিব নোৱাৰিবও পাৰে। আৰু কিছুমানে আৱেগক আঘাত দিব নালাগে, সেইটো মই কেতিয়াও সেইকাৰণে পক্ষপাতি নহয়। নামঘৰ এটা হওক, একেলগেই নাম প্ৰসংগ কৰক, আমি সেইটোকে বিচাৰোঁ। কিন্তু আমাৰ এতিয়া মধুপুৰ থানৰ যিখিনি শিষ্য ভকত আছে, কোনোৱে পিণ্ড দিয়ে, কোনোৱে নিদিয়ে, কোনোৱে কৰ্মকাণ্ডৰ দ্বাৰা ৰীতি নীতিত চলে, কোনোৱে আমাৰ কৰ্মকাণ্ডৰ ৰীতি নীতিত এতিয়া নচলে। এইখিনিতে অকণমান প্ৰশ্ন এটা হয়, মহাপুৰুষ গুৰুজনাই নিজেই কৰ্মকাণ্ডক দূৰ কৰিবলৈ এটা প্ৰয়াস কৰিছিল, তেনেস্থলত এতিয়াও সত্ৰ সংহতিৰ ভিতৰত এতিয়াও কৰ্মকাণ্ডখিনি কেনেকৈ চলি আছে? তেন্তে তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি ধৰ্ম আদৰ্শ আছিলে, সমাজ সংস্কাৰক নীতি আছিলে, সেইখিনিৰ পৰাতো নামতহে শংকৰদেৱৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ আছে, তেওঁলোকৰ কৰ্মতো সেইখিনি দেখা পোৱা নহয়। ঘটনাটো হৈছে এতিয়া আমি এইটো আপোনালোকে যিটো আপুনি প্ৰশ্ন কৰিলে সেইটো স্পষ্ট ক'বলৈ অকণ অসুবিধা, আপুনি বুজি পাইছে? মই বুজি পাইছোঁ। গতিকে আপুনি দীঘলীয়া ইতিবৃত্তি কেনে আমি বৰৰজা ফুলেশ্বৰীৰ সময়ত যিখিনি সত্ৰৰ নিৰ্যাতন চলিছিল, আপুনি এনেকুৱা ধৰণৰ যদি মোৰ যিখিনি জিজ্ঞাসা মনিব, কাৰণ আপুনি সত্ৰৰ লগত জড়িত, আজি ইমান দিনে ইমানখিনি ত্যাগ কৰি আপুনি সত্ৰখনক নিজৰ হৃদয় আমঠু কৰি ল'লে, গতিকে মই আপোনাৰ পৰাই তেনেকুৱা কথা জানিবলৈ প্ৰয়াস কৰিম, কিন্তু জানিম কাৰ পৰা? আপোনাৰ পৰাইতো জানিম। আৰু আপুনি যদি সেই ক্ষেত্ৰত মানে ভাবে যে আৰু কোনোবা আছে সেইসকলে বেছিকৈ এইখিনি স্পষ্ট কৰিব পাৰে, তেন্তেহ'লে আপুনি প্ৰশ্নভাগৰ পৰা এৰাই চলিব পাৰিব। স্পষ্ট কৰিব মানে তেখেতসকলেও কি উত্তৰ দিব? তেওঁলোকেও কিছুমান দুধুৰ মুধত চলি আছে। এতিয়া মানে দুধুৰ মুধুৰটোৱে নহয়, মানে সত্যটোতো চবেই জানিব লাগে, সংস্কাৰটোতো চবতে লাগে। আপুনি যিভাগ কথা ক'লে বৰৰজা ফুলেশ্বৰী কৰি সময়, আমি অকণ ইতিহাসলৈ যাব লাগিব। চমুকে কওকচোন। চমুকে আচলতে কথাটো নহয়, হ'লেও তেওঁৰ দিনত আমাৰ স্মাৰ্ট পণ্ডিত 3জন আহি, ৰঘুনন্দন ভট্টাচাৰ্য হওক, কৃষ্ণৰাম ন্যায়পাগী হওক, এনেকৈ আহি পেলাই তেওঁলোকক ডক্টৰ লীলা গগৈ বেলি মাৰ্গল বুলি গ্ৰন্থখন আছে, সেই গ্ৰন্থখনৰ মাধ্যমেৰে তেওঁলোকক ৰাহুকেতু ধূমকেতু বুলি কৈছে অসমৰ সৌৰজগতৰ। বাপৰে! তেওঁলোকে আহি মহাপুৰুষৰ ধৰ্মত সত্ৰৰ সত্ৰাধিকাৰসকলক নিৰ্যাতন কৰোৱালে। কেঁচাই খাইটি গোসানীক মন্দিৰত সত্ৰৰ সত্ৰাধিকাৰসকলক নি পেলাই য'ত বলিশাল থাকে, সেই বলিশালত নি পেলাই মূৰ দৌৰাইছিল, তেজৰ ফুট দিছিল, এনেকুৱা ধৰণৰ বহুখিনি কাণ্ড কৰি পেলাই কৰ্মকাণ্ডৰ ৰীতি নীতিখিনি প্ৰৱৰ্তন কৰিছে, বাধ্য কৰাইছে। স্মৃতি শাস্ত্ৰখিনি স্মাৰ্ট মত আমাৰ হেৰিত সোমাইছে, কৌমুদকী অষ্টাদশ কৌমুদকীৰ নীতি সোমাই পেলালে। সেইকাৰণে এই পৰম্পৰাটো চলি আহিছে, সেই পৰম্পৰা ধাৰাতহে চলি আহিছে। কিন্তু এতিয়া আমাৰ মানুহে ক'ব পাৰে চৰিত পুথিত আছে, কিন্তু চৰিত পুথিসমূহ শংকৰদেৱৰ দ্বাৰা ৰচিত নহয়। শংকৰদেৱ মাধৱদেৱৰ প্ৰায় 150-200 বছৰ পাছত চৰিত পুথি লিখা আৰম্ভ হৈছে। যদি মাধৱদেৱে নিজে ষ্টাৰ্ট কৰি আৰম্ভ কৰিলে, তেতিয়াহ'লে এটা মাধৱদেৱৰ যি কলম লেখনি, তেওঁলোকৰ যি আদৰ্শ জানিবলৈ হ'লে, তেওঁলোকৰ গ্ৰন্থ পঢ়িব লাগিব। তেওঁলোকে কৈছে নাই। আমি এতিয়া পিছৰ কথা এভাগলৈ যাব বিচাৰিম। আপুনি যদি প্ৰশ্নভাগৰ উত্তৰভাগ নিদি যদি ওলাই আহিব বিচাৰে, তেন্তে মোৰ আপত্তি নাই, কিন্তু মই সুধিমেই হ'লে, যিহেতুকে আপোনাক নুসুধি বা আপোনালোকৰ দৰে মানুহসকলক নুসুধি মই কাক সুধিম বা কাৰ পৰা জানিম? এষাৰ কথা আছে যে গুৰুৱে এক কৰে, ভকতে ভাগ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে দুয়োজনা গুৰুৱে ভকতক এক কৰিলে, সমাজ সংস্কাৰ কৰিলে, নিজে হাতে কলম ধৰি শাস্ত্ৰ সৰলীকৰণ কৰিলে, স্ত্ৰী শুদ্ধ বুঞ্জীয়া যেন মতৰ সেই উদ্দেশ্য আগত ৰাখি। এতিয়া কথাটো হ'ল যে শংকৰদেৱ মাধৱদেৱৰ তিৰোধামৰ পাছত তেওঁলোকৰ ভকতসকলৰ মাজতেই এই 4 সংহতি কিয় বিভাজন হ'বলগীয়া হ'ল? যে ব্ৰহ্ম সংহতিয়ে কওক, আপুনি নিকা সংহতিয়ে কওক, কাল সংহতিয়ে বা পুৰুষ সংহতি, এই সংহতি নামেৰে নামাকৰণ কৰি চাৰিওটা একদম সম্পূৰ্ণ সুকীয়া এটা ব্যৱস্থা হৈ 4 সংহতিৰ নিজা সত্ৰখিনি স্থাপন কৰি তেনেকেই অগ্ৰসৰ হৈছে। আমি তাত বিষয়ে আমাৰ ব্যক্তিগত মত নাই, কিন্তু মানে জানিবলৈ বিচাৰোঁ যে আমি সকলোৱে 4 সংহতি স্থাপন নোহোৱাকৈ কেৱল মাত্ৰ শংকৰদেৱৰ আদৰ্শখিনিয়ে অনুপ্ৰাণিত হৈ জানো আমি এক সংহতি হৈ থাকিব নোৱাৰিলোহেঁতেন নেকি? অকণমান যদি আপুনি প্ৰকাশ কৰিব বিচাৰে, এইটো মোৰ বিশেষ নাই আপোনাৰ ওচৰত, তথাপিতো আমি ভাবোঁ বৰ্তমান সময়ত সংহতিৰ প্ৰাসংগিকতা নাই। বৰ্তমান সময়ত নাই, কাৰণ একেলগে চলা দেখা গৈছে। বৰ্তমান সময়ত প্ৰাসংগিকতা কিয় নাই? আমি
এই একবিংশ শতিকাত জীয়াই আছোঁ। আজিৰ এই সমাজত আমি যেতিয়া জীয়াই আছোঁ, আজি সমাজ যিদৰে বিপথে পৰিচালিত হৈছে, আমাৰ বোপাই হওক, ভাই হওক, ককাই হওক, আমাৰ গোটেই আত্মীয় কুটুম্ব, আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহ বুলি গোটেই মাতৃভূমি নহয়, গোটেই ভাৰতবৰ্ষ কি পৃথিৱীৰ আমাৰ গোটেই মানুহেই আমাৰ যুৱকলৈ আমাৰ আত্মীয় সজ্জন। তেখেতসকল যিটো বিসংগতি বা যিটো পৰিৱেশত আছে বৰ্তমান, এটা এনেকুৱা এটা যান্ত্ৰিক পৰিৱেশত তেখেতসকলে চলিছে, তেনে প্ৰেক্ষাপটত আমি ভাবোঁ প্ৰত্যেকটো ধাৰ্মিক অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান এক হ'ব হ'ল। কিহৰ কাৰণে? সংহতি সেইকণ সময়ত হোৱাৰ কিছুমান উদ্দেশ্য আছিলে মহাপুৰুষৰ প্ৰয়াণৰ পাছত। এতিয়া যদি আমি ক'বলৈ যাওঁ, মহাপুৰুষৰ প্ৰয়াণৰ পিছত মাধৱ পুৰুষৰ আমাৰ চৰিত পুথিত যিটো আছে, লগত দামোদৰদেৱৰ মতান্তৰ ঘটিল। আপুনি চৰিত পুথিৰ প্ৰসংগ আনিছে বাৰু উদাহৰণ হিচাপে, মানে তথ্য হিচাপে, কিন্তু আপুনি অলপ আগতে নিজেও প্ৰকাশ কৰিছে চৰিত পুথিয়ে সম্পূৰ্ণ তথ্য শুদ্ধ নহয়। আমি ক'ম চৰিত পুথিৰ কথাই ক'ম। তাত লিখিছে যে মহাপুৰুষ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ, তেখেতৰ লগত দামোদৰদেৱৰ মতান্তৰ ঘটিল, আৰু ঘটাৰ লগে লগে তেখেতে এটা নতুন সুকীয়া পন্থা সৃষ্টি কৰিলে। তেয়াই হ'ল কি সংহতি হ'ল ব্ৰহ্ম সংহতি। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে দুজন সন্ত পুৰুষ, এজন মাধৱদেৱ, এজন হৈছে দামোদৰদেৱ, হয়, সেই সন্ত পুৰুষ দুজনৰ মাজত পদবীৰ কাৰণে কেতিয়াবা কাজিয়া হ'ব পাৰে নেকি? এইটো আমাৰ চৰিত পুথিয়ে ক'লেই আমি মানি নলওঁ। দামোদৰদেৱ যদি সঁচাই সন্ত আছিলে, তেওঁ মাধৱদেৱক ধৰ্মৰাজ্যখন দিয়াৰ বাবে তেওঁ কোনো ধৰণৰ আপত্তি নদৰ্শালেহেঁতেন। কাৰণ আগতেই মাধৱ পুৰুষ শংকৰদেৱে দামোদৰদেৱক আজ্ঞা দিয়ে দিছে যে দামোদৰ, তুমি আজিৰ পৰা সকলো ব্ৰাহ্মণসকলক শৰণ ভোজন দিয়া তুমি ব্যৱস্থা কৰা। তেওঁ ধৰ্মাচাৰ্য হৈয়ে গ'ল, পালেই। মাধৱ পুৰুষে যেনিবা 3খন ৰাজ্যৰ ধৰ্ম দায়িত্ব দি দিলে, তুমি চলোৱা। তাক এজন সন্ত হৈ পেলাই দামোদৰদেৱে কেতিয়াও মাধৱদেৱক লগত কাজিয়া নকৰিলেহেঁতেন। আৰু মাধৱদেৱে যেনিবালেই যে দামোদৰদেৱে যে আপুনি ধৰ্মৰাজ্যৰ কেনেকৈ যাজক হ'ল, গৰাকী হ'ল, শংকৰদেৱে পাতিলে, মই নামানো আপোনাক। তেওঁ মাধৱদেৱ যদি সঁচা সন্ত, তেওঁ ক'লেহেঁতেন ঠিক আছে বোপাই, আমি একৈহে চলিব লাগে, আহা তুমি ধৰ্মৰাজ্যৰ দায়িত্ব লোৱা। মাধৱদেৱ উদাসীন, মৰিলে কাৰণ এটা নাই, হেৰালে বিচাৰ এটা নাই। হয়, ক'লেহেঁতেন বোপাই তুমিয়ে ধৰ্মৰাজ্যৰ যাজক হোৱা, মই তোমাৰ লগতে চলিম। দুইজনৰ মাজত এটা যোগাত্মক বা মিলাপ্ৰীতি এটা ভাৱে থাকিলেহেঁতেন। নিশ্চয় এইটো গম পোৱা যায়, বুজিব পাৰি ইয়াৰ পৰাই, এইটো চৰিত্ৰ পুথিসকলৰ এটা এটা কাহিনী। কিয় কাহিনী? দামোদৰদেৱ আৰু শংকৰদেৱৰ ধাৰাটো কেতিয়াও বেলেগ নাছিল। তেওঁলোকৰ মাজত আপুনি যদি ধৰি লওক দামোদৰদেৱ, সত্যেন্দ্ৰনাথ শৰ্মা, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ কথা কৈছোঁ, তেখেতৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, তাৰপিছত আৰু বিভিন্ন গ্ৰন্থ অসমীয়া সাহিত্যৰ, বা ধৰি লওক ডক্টৰ মহেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা আদি কৰি যিখিনি উল্লেখযোগ্য গ্ৰন্থ, সাহিত্যৰ উল্লেখযোগ্য গ্ৰন্থ, তাত গম পোৱা যায় যে চৰিত পুথিবোৰ কিছুমান ভেজেলোৱা আছে, কিন্তু দামোদৰদেৱৰ চৰিত্ৰ পুথিৰ মাজতো ভেজেলোৱা আছে। দামোদৰদেৱৰ চৰিত্ৰ পুথিৰ ভিতৰত ৰামৰায় চৰিত্ৰখনকে তেওঁলোকে অকণমান বিশেষ গুৰুত্ব দিলে, কিন্তু কোনজন ৰামৰায় সেই সন্দৰ্ভত তেখেতসকলৰো নিমাত হৈ থাকিলে কোনোৱে। কিন্তু ৰামৰায় ভণিত চৰিত্ৰখনেই যে অকণমান গ্ৰহণযোগ্যতা আছে, বাকীখিনি সন্ত চৰিত্ৰ এইবিলাক যে উদ্দেশ্যপ্ৰণীত তেওঁলোকে স্পষ্টভাৱে লিখিয়ে দিলে। সেই চৰিত্ৰখনত কি আছে যে শংকৰদেৱৰ যিটো মতাদৰ্শ, যেতিয়া ৰজাই তেওঁক ক'লে যে ধৰাই লৈ গুচি গ'ল কোচ ৰজাই, তেতিয়া সেই তেওঁ যিখিনি বাক্য বুলিছে, সত্য যুগে ধ্যানত এটা যজ্ঞে যজ্ঞ, দ্বাপৰে পূজা সম্প্ৰতি, কলিত হৰিৰ কীৰ্তন বিনাই, নাই নাই আনগতি। শংকৰদেৱৰ মতাদৰ্শৰ লগত কিবা বেলেগ পাৰ্থক্য দেখিছে নেকি? নাই। আৰু বিভিন্ন আছে, আপুনি সেই ৰামৰায় ভণিত চৰিত্ৰখন চাব। এতিয়া কথা কিছুমান হৈছে, এই কিছুমানে নিজৰ উদ্দেশ্য প্ৰণীত কৰিবৰ কাৰণে আৰু কিছুমানে নিজে চলিবৰ কাৰণে, পেট প্ৰৱৰ্তাবৰ কাৰণে এই ব্যৱস্থাটো দামোদৰদেৱ আৰু শংকৰদেৱৰ মাজত কাজিয়া এখন লগাব বিচাৰিলে। স্পষ্ট কথা এইটো। এই কাজিয়াক ভাগ তাৰমানে বাস্তৱত ঘটা কাজিয়া নাছিলে। আপুনি চাওক, আপুনি ভাগৱতৰ মাজতে গোপাল চৰণ দিছ আছে, তেওঁ শংকৰদেৱৰ শিষ্য নহয়। শংকৰদেৱক কিমান গুণানুকীৰ্তন কৰিছে। হয়তো ভট্টদেৱে কথা ভাগৱতৰ মাজত
শংকৰদেৱক কিমান আনিছে আনকি আপুনি চাব পাৰে যেতিয়া দামোদৰদেৱে আজ্ঞা দিছে শংকৰদেৱক মহাপুৰুষ বুলি সম্বোধন কৰিছে হয় যেতিয়া হেৰি কৈছে পূৰ্বে মহাপুৰুষে স্ত্ৰী শূদ্ৰকে আদি কৰি সকলো গ্ৰাম্যবাসী লোকে বা আঞ্চলিক ভাষাত এখন কি কৰিলে পদ্যত ভাগৱত কি কৰিলে তেওঁ অনুবাদ কৰিলে ভাৱানুবাদ কৰিলে তুমি এটা কাম কৰা হে ভট্টদেৱ তুমি তাতোকে সৰলীকৰণ কৰা কথাত লৈ যোৱা গদ্য আকাৰে সেইকাৰণে কিন্তু দামোদৰদেৱে কি ক'লে পূৰ্বে মহাপুৰুষ শব্দটো কাক প্ৰয়োগ কৰিছে শংকৰদেৱক মহাপুৰুষ ভাগৱতৰ মতে কৃষ্ণদেৱক মহাপুৰুষ বুলি কোৱা হৈছে ভগৱান কৃষ্ণক মহাপুৰুষ বুলি সম্বোধন কৰে মানে তেওঁলোকে চাওকচোন সেই কৃষ্ণদেৱ শব্দটো ভগৱান কৃষ্ণক যি বুলি সম্বোধন কৰিছে সেই দামোদৰদেৱেও শংকৰদেৱক সেই বুলি সম্বোধন কৰিছে আপুনি কিবা বিভেদ দেখিছেনে নাই দেখা সেইটো এতিয়া মানে স্পষ্ট হ'ল আৰু কথা এটা হ'ল আপুনি কোৱা তথ্যখিনি মই বুজি পাইছোঁ আৰু ধৰি লওক নিকা সংহতি পুৰুষ সংহতি ইয়াৰো কিছুমান আছে খামখেয়ালি মই আপোনাৰ পৰা আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ কাৰণ আজি আমাৰ যিখিনি কথা আলোচনা আছে এইখিনি অকল আপোনাৰ মোৰ এই চৰিত পুথি পঢ়া ব্যক্তিসকলেই নাচাব বুজি পাইছে আপুনি যিখিনি তথ্য দিছে চৰিত পুথি আমিও অকণমান চাই থোৱাৰ কাৰণে বাৰু বুজি পালোঁ তথ্যখিনি কিন্তু আপোনাৰ পৰা এটা স্পষ্ট আৰু সৰু এটা সহজ ভাষাৰে উদাহৰণটো দিয়ক যে বিভাজনটো আচলতে হ'ল কিয় তাৰমানে এইটো ভকতসকলৰ মাজত মানে মাধৱ পুৰুষে এইটো আমাৰ বিহাৰ ৰাজ্যৰ ঘটনা হৈছে ঘটনাটো কি হ'ল শংকৰদেৱৰ ধৰ্মৰাজ্যৰ গৰাকী মাধৱদেৱক পাতি দিলে কিন্তু মাধৱদেৱৰ দায়িত্ব কাক দিব তেতিয়া ভকত বৈষ্ণৱসকল একত্ৰিত হৈ পেলাই ক'লে যে প্ৰভু আমি যোৱাৰ পিছত আপোনাক কাক মানিম আপুনি যেতিয়া গুচি যাব শংকৰদেৱ গুচি যাওঁতে আপোনাক দায়িত্ব দি থৈ গ'ল কিন্তু আপুনি যেতিয়া যাব আমি কাক মানিম এনেধৰণৰ এটা প্ৰশ্ন কৰিলে সেই প্ৰশ্নটোত মাধৱ পুৰুষে ক'লে যে ঠিক আছে তোমালোকে এজন যোগ্য ব্যক্তি দিয়া আমি তেওঁকে দায়িত্বটো প্ৰদান দি থৈ যাম এইটো দৈতাই থাকৰ চৰিত্ৰতে আছে পূৰ্ব পৰ্যায়ৰ চৰিত্ৰ পুথি ঠিক আছে তাত স্পষ্টভাৱে লিখিছে যে ভকত বৈষ্ণৱসকলে নিৰাশা মনে হতাশ হৈ পেলাই গৈ পেলাই কৈছিল যে প্ৰভু আমি আৰু বিচাৰি নাপালোঁ আমি দিব নোৱাৰিম কাকনো মানিম কাকনো ধৰিম আমি বুজিয়ে নাপালোঁ আপুনি কিবা এটা সিদ্ধান্ত দিয়ক যে গুৰু সেৱা কৰি মই যিবা সত্য পালোঁ সেই সত্য আনি মই ঘোষা নিবন্ধিলোঁ গুৰু সেৱা কৰি মই যিবা শক্তি পালোঁ সেই শক্তি মই ঘোষাত নিবন্ধিলোঁ এনেকৈ কৰি পেলাই কেইটামান ঘোষা শাস্ত্ৰখনৰ কথা ক'লে যে আজিৰ পৰা এইখনকে সকলোৱে মানি চলিবা সেইকাৰণে মধুপুৰৰ আপোনাক এই মধুপুৰলৈ আকৌ গুচি যাওঁ এই কাহিনীতে মধুপুৰৰ গুৰু আসনত সেইকাৰণে গুৰু আসনখনত আমাৰ ৩-৪ ভাগ সত্ৰত আসন আছে যিখন মূল গুৰু আসন তাত আকৌ নামঘোষাহে প্ৰতিষ্ঠা আছে তাত গুণমালা নাই কাৰণ সেই শংকৰদেৱ মাধৱদেৱৰ আমাৰ 4খন পুথি আছে 5খন পুথি ৰখা হয় গুণমালাখন ৰাখি আমাৰ ভাগৱতখন ৰাখি দিয়ে আৰু কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই 4খন গ্ৰন্থ ৰাখে কিন্তু আমাৰ কীৰ্তন আৰু দশমখনহে কীৰ্তন আৰু নামঘোষাখনহে তাত ৰখা হৈছে তাত গুণমালা আৰু ভাগৱত গ্ৰন্থ নাই ৰখা মানে কিহৰ কাৰণে ৰখা হৈছে আমাৰ মূল শংকৰদেৱৰ ধৰ্মত যে নহি জ্ঞান সমানত পবিত্ৰ মানে জ্ঞানৰ সমানৰ পবিত্ৰ একো নাই সেইকাৰণে জ্ঞানক উচ্চ মূৰ্তি ৰখা হৈছে আজি চাওক সকলোতকৈ ওপৰত আসনখনত জ্ঞানক দিছে যে আমি সকলো জ্ঞানক পূজা কৰিব লাগে জ্ঞানৰূপী হ'ব লাগে জ্ঞান পাব লাগে জ্ঞান নহ'লে যে অজ্ঞানীৰ আজিৰ দিনত এইখিনিতে এটা কথা আহে জ্ঞানত কৰ্মত কৰি ভকতি সি বৰ সেই জ্ঞানৰ কথা কোৱা হোৱা নাই সেইটো অকণমান ভকতিবিহীন জ্ঞান সেইটো কথা আছে নহয় কেৱল ভকতি পুৰুষক তাৰে সহায় কাও নচায় জ্ঞানৰ যোগে কৰ্মৰ যোগে তাৰিতে নকৰে ভকতি নহয় যে তাৰপিছত আকৌ আমাৰ কৈছে নাহিকে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে নলাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিবে অপজপ যাগযজ্ঞ সবে বিৰম্বন কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ এতিয়া সেইখিনি কথা জানিবলৈ হ'লেওতো আমি গ্ৰন্থখিনি মানিবলৈ সেই গ্ৰন্থখিনি অধ্যয়নৰ কথা কোৱা হৈছে এতিয়া ঈশ্বৰ প্ৰভু যে সংহতিৰ কথাটোতো ওলালেই এতিয়া আপুনি মোক আৰু অকণমান কথা স্পষ্ট কৰি দিয়ক যে আমি জনামতে যে মধুপুৰ ধাম নিকা সংহতিৰ অন্তৰ্গত কিন্তু এতিয়া এই নিকা সংহতিৰ অন্তৰ্গত বুলি কওঁতে যে আপোনালোকে নিকা সংহতিৰ এই দৰ্শনখিনি মানি চলি আছে এতিয়াও নে তাৰ পৰা অলপ বেলেগ ধৰণে চলি আছে আমাৰ সংহতি বুলি কোৱাৰ লগে লগে আমি আগতে কৈছোঁ যে বৰ্তমান সময়ত সংহতিৰ প্ৰাসংগিকতা আমাৰ আছে বুলি আমি নাভাবোঁ আমি প্ৰত্যেকটো আধ্যাত্মিক অনুষ্ঠান এক হ'ব হ'ল যাৰ বাবে আজি সমাজখন বিশৃংখল হৈছে
আমাৰ সৰ্বভাৰতীয় যিটো প্ৰেক্ষাপটত আমাৰ যিটো সনাতন সভ্যতা তাৰ আমি ব্যতিক্ৰম দেখিবলৈ পাইছোঁ। আজি যদি এক যদি হৈ যাবলৈ পাৰোঁ তেতিয়া আমাৰ এটা পৰম সত্তা সৃষ্টি হ'ব। সেইকাৰণে মোৰ এটা জানিবলগীয়া কথা আছে, আপুনি মোক এই কথাবিলাক চমুকে প্ৰকাশ কৰকচোন। সেই পৰম সত্তাটোক আমি যদি শক্তিটো যদি বৰ্তাই ৰাখিবলৈ হয় তেনে আমি প্ৰত্যেকটো অনুষ্ঠান এক হ'ব লাগিব। সেইকাৰণে আমাৰ মহাপুৰুষৰ যিখন প্ৰয়াণৰ স্থলী বা মাধৱ পুৰুষৰ প্ৰয়াণৰ স্থলী 10জন আতা পুৰুষৰ 10 মুকুটৰ থান বুলি কোৱা হয়, সেইখন মধুপুৰ সত্ৰ আমি সংহতিৰ লগত আমি লিপ্ত হ'ব নিবিচাৰোঁ। আমাৰ এতিয়া মধুপুৰ সত্ৰত আগতে কুলুপ চলিছিল, কুলুপীয়া প্ৰসংগ, এইটো নিকা সংহতিৰ অন্তৰ্গত। তাৰ পাছত এতিয়া যুগল চলে, আমাৰ বৰদোৱাৰ সেইটো আমাৰ যিটো প্ৰসংগৰ প্ৰণালী পুৰুষোত্তম ঠাকুৰৰ, সেই প্ৰণালীটো তাত প্ৰচলন হয়। আমি প্ৰত্যেকটো অনুষ্ঠানকে আমি সন্মান জনাওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘই হওক লাগে আমাৰ সত্ৰৰ লগত তেওঁলোকে যিখিনি আমাৰ 4 সংহতি আছে, ইয়াৰ প্ৰসংগ প্ৰণালী, বিবাহ পদ্ধতি, অন্যান্য কাৰ্যসূচীত কিছুমানটো পাৰ্থক্য আছেই। এতিয়া সেইখিনি আপোনালোকৰ নিকা সংহতিৰ অন্তৰ্গত হ'লেও আমি মানে সংহতি বুলি নিজকে নাভাবোঁ, আমি সকলোকে আমি গ্ৰহণ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱৰ নামটো য'তেই থাকিব, শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ য'ত থাকিব, শংকৰদেৱ য'ত আছে মধুপুৰ সত্ৰও তাতে থাকিম বুলি আমি এটা মই জানিব বিচাৰিম আপোনাৰ পৰা। মোৰ জ্ঞাত মতে যেতিয়া এভাগ অনুষ্ঠান পতা যায়, সেই অনুষ্ঠানৰ যেতিয়া মেধিজনে কিবা এভাগ চাউল প্ৰসাদ অন্নমুঠি তৈয়াৰ কৰে, তেতিয়া সমস্ত সুধী সমাজে সেই ভাগ অন্ন গ্ৰহণ কৰে। কিন্তু সত্ৰ সংহতিৰ ভিতৰত এনেকুৱা ব্যৱস্থা এতিয়াও দৃশ্যমান হয় যে যদি বেলেগ এখন সত্ৰৰ বা বেলেগ এজন সত্ৰাধিকাৰ সেই অনুষ্ঠানলৈ গ'ল, উদাহৰণস্বৰূপে বৰদোৱা সত্ৰৰ পৰা হওক বা মাজুলী সত্ৰৰ পৰা হওক, এনেকুৱা যিখিনি আছে সত্ৰ অনুষ্ঠান, সেই সত্ৰ অনুষ্ঠানৰ পৰা ধৰি লওক আপোনালোকৰ মধুপুৰ ধামলৈকে সেই সত্ৰাধিকাৰজন গ'ল বা কেইবাজনো গ'ল, তেতিয়া কিন্তু দেখা যায় যে আপোনালোকে ৰন্ধা সেই অন্নমুঠি তেওঁলোকে গ্ৰহণ নকৰে বা আপোনালোকৰ মাজতো সেই একেটা বস্তু। তাৰমানে যেতিয়া যায় হিচাপতো চাবলৈ গ'লে গোটেইসকল বাৰু অনাসংগী বা অন্যান্য লোকসকলৰ দ্বাৰা অন্নমুঠি গ্ৰহণ নকৰে। যিদৰে আমাৰ গৃহত আহি আপুনি নিজে সিদ্ধ কৰি খাব লগা হ'ল, ঠিক একেদৰে আমি আপোনাৰ পৰা খাবৰ কাৰণে কিমান আগ্ৰহেৰে বাট চাই থাকিলোঁ, নহয় জানো? আজি কিবা পবিত্ৰ অন্ন খোৱা নিচিনা লাগিলে। ঠিক একেদৰে কিন্তু যেতিয়া আপোনাৰ সত্ৰলৈ যায় বা সত্ৰ সংহতিলৈ যায়, তেতিয়াই এনেকুৱা স্বৰূপখিনি কিয়, পাৰ্থক্য কিয়? একেজন সত্ৰাধিকাৰ প্ৰভুৱে হওক বা একেজন ব্যক্তিয়ে যেতিয়া ৰান্ধে, সকলোখিনি সমপৰ্যায়ৰ সত্ৰাধিকাৰ, কেৱল সত্ৰকেইখনে বেলেগ বেলেগ, কিন্তু তেওঁলোকে নিজে ৰান্ধি গৈ খায়। কিয় বেলেগৰ সতে তেখেতে কিয় গ্ৰহণ কৰিব? আচলতে এই সন্দৰ্ভত মই বাক্য বুলিবলৈ অকণ অসুবিধাই পাইছোঁ, কিন্তু আপুনি এৰাই চলিব পাৰিব, মোৰ আপত্তি নাই। এৰাই নচলিলেও মই সঁচাটো মানে যিটো আপোনাৰ হৃদয়ৰ কথা, কাৰণ আপুনি আমি যদি তেওঁ যদি প্ৰকৃত ভকত বুলি ভাবোঁ, ঈশ্বৰ কৃষ্ণত শৰণ হৈছে, এইটো ইষ্টদেৱ নবিছে। ইষ্টদেৱ নবিছ আছিল বৰপেটা সত্ৰৰ সত্ৰীয়া, ডেকা সত্ৰীয়া আছিলে সময়ৰ। এই সমীক্ষামূলক সমাৱৰ্তন আছিল নেকি, সমীক্ষামূলক সমাৱৰ্তন বুলি এখন আছিল, মই পঢ়িছিলোঁ। সেই কিতাপখনত বুজি পালোঁ যে তেখেতেও এই প্ৰশ্নটো কৰিছিল যে আমি শৰণীয়া শিষ্যহঁতক কিয় খাব নোৱাৰোঁ। ডেকা সত্ৰীয়াই প্ৰশ্ন কৰিছিল। শৰণীয়া শিষ্য হোৱাৰ পাছতো শৰণখিনি নামানে বাৰু। মোৰ আৰু এভাগ কথা জানি লওক স্পষ্ট হ'বৰ কাৰণে। সেইটো হয় যে শৰণ ল'লেই যে শৰণীয়া ভকত, সেইটো ময়ো নামানো। গতিকে শৰণীয়া ভকতৰ দ্বাৰা সত্ৰাধিকাৰ প্ৰভুসকলে অন্ন গ্ৰহণ নকৰে, তাত ক'বলগীয়া একো নাই, কাৰণ শৰণ লোৱাৰ পাছতো মদ মদিৰা পৰা আদি কৰি অপখাদ্য তেওঁ ভক্ষণ কৰি থাকে। কিন্তু মোৰ জানিবলগীয়া কথা এইটো যে আপুনি এজন সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, তেনেকৈ বেলেগ এজনো ডেকা সত্ৰাধিকাৰ বা সত্ৰাধিকাৰ, আপোনালোকেতো এই সমস্তখিনি মানি চলি সংযমত থাকি পেলাই আজি আপুনি বেলেগৰ হাতেও ভক্ষণ নকৰে, তেনেস্থলত আপুনি ৰন্ধা সেই অন্নমুঠি একে বেলেগ এখন সত্ৰৰ সত্ৰাধিকাৰে কিয় গ্ৰহণ কৰিব নোৱাৰে? এটা কথা কওঁ, প্ৰতিখন সত্ৰতে এনে ব্যৱস্থা নাই। মহাপুৰুষে এজনে সত্ৰ যিখিনি আছে সমাজ আছে, এতিয়া ধৰি লওক বৰঙাজুলি সত্ৰ হওক, কোনখিনিত আছে এনেকুৱা ধৰণৰ আছে জেগা ঠাই বিশেষ। এতিয়া ধৰি লওক আমাৰ বৰদোৱা নৰোৱা সত্ৰ সত্ৰাধিকাৰ প্ৰভু প্ৰয়াত সত্ৰাধিকাৰ আমাৰ দেৱানন্দ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী প্ৰয়াত সত্ৰাধিকাৰ প্ৰভু আমাৰ যেতিয়া মধুপুৰ সত্ৰলৈ যায়, আমি নিজে ৰান্ধি বাঢ়ি খুৱাওঁ, তেখেতে লয়, নিশ্চয় লয়। তাৰ পাছত আমাৰ এতিয়া ধৰি লওক নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভু, তেওঁ বৰ উদাৰচিতৰ ব্যক্তি আছিল, তেখেতো গ'লেও আমাৰ তাতে পাক ৰান্ধা লৈছিল। তেখেতটো প্ৰয়াণ হ'ল, পণ্ডিত বৈষ্ণৱ পণ্ডিত, তেখেতো আমাৰ মধুপুৰ সত্ৰলৈ গ'লে আমাৰ হাতত ৰন্ধা বঢ়া খায়। যেনে বৰপেটা সত্ৰৰ আমি কাক খুৱাইছোঁ আমাৰ মনত পৰি, যেনে ধৰি লওক এতিয়া আমাৰ বশিষ্ঠদেৱ শৰ্মা প্ৰভু, তেখেত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া আছিল। বুঢ়া ভাই হৰি গুণ গায়ন আছে বুলি কোৱালৈকে বশিষ্ঠদেৱ শৰ্মা প্ৰভুৰ মুখখন আহি পেলাই সন্মুখত পৰে, বুঢ়া সত্ৰীয়া। তেখেতৰ
প্ৰকৃতি পুৰুষ নিয়ন্তা মাধৱ বুলি যেতিয়া গীতটো গোৱা হয় সেই সত্ৰীয়াজনৰ ছবিখন সন্মুখলৈ আহি পৰে সেই সত্ৰীয়াজনে তালৈ গ'লে তাৰপিছত আমাৰ নৱপাঠক প্ৰভু আমি নিজে মানে যেতিয়া ৰান্ধি খুৱাইছিলোঁ আমাৰ মনত আছে নৱপাঠক প্ৰভু মানে তেওঁ বৰপেটা সত্ৰৰ ডেকা সত্ৰী আছিল সুন্দৰী দিয়া আমাৰ শ্ৰী শ্ৰী জগন্নাথ অধিকাৰী প্ৰভু এয়া উদাৰচিতৰ ব্যক্তি আমাৰ মাজত তেনেকুৱা আমাৰ ভাৱ নাছিলে আৰু যেনে আমাৰ এই নামনি অসমৰ সত্ৰখিনিৰ মাজতে এনেকুৱা ভাৱ বিচাৰ নাই এতিয়া ৰাজীৱ লোচন সন্তবাব শ্ৰী শ্ৰী ৰাজীৱ লোচন সন্তবাব আমাৰ ঈশ্বৰহাটী সত্ৰৰ এইখিনিৰ মাজত আমাৰ হেৰি নাই আমাৰ এই জাত কুলৰ পৰম্পৰাটো উজনি অসমত বেছি চলি আছে সত্ৰাধিকাৰসকলৰ মাজত আমাৰ নামনি অসমত তেনেকুৱা ধৰণৰ ভাৱবোৰ নাই মই নিজে নামনি অসমৰ নহয় আমি মধ্য অসমৰ মানুহ আমি উজনি নামনি আমাৰ মধ্য অসম আমাৰ সেয়া প্ৰয়োজন নাই কিন্তু আমি যিটো দেখিছোঁ এই সত্ৰসমূহৰ সত্ৰাধিকাৰসকলে যদি আদৰ্শ মানি চলে আপুনি সংগতি দুই এটাৰ কথা কওকচোন কোনখিনি সত্ৰৰ যেনে ধৰি লওক আউনীআটী দক্ষিণ পাটৰ এই সমস্ত মাজত খোৱা বোৱা নহয় আমাৰো তেওঁলোকৰ হাতত নহয় কাৰণ তেওঁলোকে শংকৰদেৱকো আচলতে আপোনালোকে জানে মনা নমনা লৈ পেলাই কথা আছে গুৰুজনাক মনা নমনা আৰু ধৰি লওক গুৰুজনাক যদি নামানে মানিবলৈ হৃদয়ৰ পৰা নিবিচাৰে তেন্তে হ'লে এই সত্ৰপাতি গুৰু শংকৰদেৱৰ আদৰ্শ লৈ আছো বুলি মিছাই বাহিৰত ঢোল কোবাই থকা কি প্ৰয়োজন আছে তেওঁলোকে স্পষ্টভাৱে কৈ দিয়ে নামানো বুলি নামানে তেন্তে হ'লে তেওঁলোকে অধিকাৰীৰ পৰা ওলাই আহি তেওঁ বেলেগ এখন সমাজ গঠন নকৰে কিয় সেই সত্ৰৰ বাউণ্ডৰীটো লৈ থকা কি প্ৰয়োজন আছে দখল কৰি তেওঁলোকে নিজকে কোনো এনেকুৱা সত্ৰ আমাৰ হাতত যেনে আউনীআটী সত্ৰৰ কীৰ্তন ঘোষা বিতৰ্ক এখন কিতাপ আছে হেমচন্দ্ৰ শইকীয়া তেওঁলোকৰ এটা তাতে হেৰি আছিল পেপাৰৰ যিখিনি সম্পাদনা কপি তাত দেখিলোঁ এজন সত্ৰাধিকাৰী কোনে লিখিছিল পাহৰিছোঁ নিজকে চৈতন্যদেৱৰ শিষ্য বুলি লিখিছে তো এনেকুৱা ধৰণৰ নিজৰ পৰিচয় ওলাই পেলাই চলিবও বিচাৰে কোনোৱে কিন্তু আউনীআটী সত্ৰৰ বিষয়ে লিখিছিল নে কাৰ বিষয়ে লিখিছে মই পাহৰি গৈছোঁ কিন্তু কোনোবা এখন সত্ৰই যে নিজকে এই চৈতন্যদেৱৰ শিষ্য বুলি গণ্য কৰিছে শংকৰদেৱৰ নহয় তো এই সত্ৰৰ ব্যৱস্থাটো একে স্পষ্ট কথা কিন্তু কোনোৱে দামোদৰদেৱে পাতিছে বুলি কয় শংকৰদেৱে যে সত্ৰ শব্দটো অসমত প্ৰথম প্ৰয়োগ কৰিছে শব্দৰ পৰা আনিছে হয় মান্য কৰি সুতক পাতিলা সত্ৰ তথা আকৌ যি জন্মেজয় ভাগৱতৰ দ্বাদশৰ কথা জন্মেজয়ে যেতিয়া পৰীক্ষিতক যেতিয়া দক্ষক নগে যেতিয়া দংশন কৰিলে তেতিয়া সৰ্পসত্ৰ পাতি তাত সৰ্পখিনিক আহুতি দিয়াৰ কথা উল্লেখ আছে জন্মেজয় কাৰণ পিতৃৰ বিয়োগত বৰ আৱেগিক হৈ পৰিছিল সেইকাৰণে তেখেতে সত্ৰ সৰ্প কথা আপুনি পাব সৰ্প সত্ৰ সেই কথাখিনি মানে শংকৰদেৱে যে প্ৰয়োগ কৰিছিল শংকৰদেৱে থান পাতিছিল পাটবাউসী সত্ৰ আদি সত্ৰ শব্দ যে প্ৰয়োগ কৰিছে আৰু সেই তাকে যে ৰূপান্তৰিত কৰি যেনে ধৰি লওক শংকৰদেৱে হাতী ব্যৱস্থা কৰা নাছিল কিছুমান ব্যৱস্থা তেওঁ নাছিল হয় সেইটো একে স্পষ্ট কথা শংকৰদেৱে একে ঠাইতে বহি থাকি এটা চিন্তা কৰা মানুহ নাছিল সত্ৰখন কেনেকৈ উন্নতি কৰিব সেইটো চিন্তাত তেওঁ নাছিল তেওঁ নানানটা চিন্তাৰে কাৰণ তেওঁ এজন বিচক্ষণ পুৰুষ আছিল সেইকাৰণে তেওঁ ইমানেই গুণৰ সম্পন্ন আছিল মাধৱদেৱৰ ভাষাই সৰ্বগুণাকৰ বুলি সম্বোধন কৰিছে তেওঁ স্থাপত্য বিষয়ৰ চিন্তা কৰিছিল তেওঁ কেনেকৈ অসমবাসী ৰাইজক বা এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক এটা ভাষা শিকাম শুদ্ধভাৱে কেনেকৈ আমি সাহিত্য শিকাম লিটাৰেচাৰ শিকাম কেনেকৈ আমি মুখা বনাবলৈ শিকাম কেনেকৈ আমি সাঁচিপাত নিৰ্মাণ কৰিবলৈ শিকাম কেনেকৈ মানে চিত্ৰশিল্প মানে সাঁচিপতীয়া চিত্ৰ আঁকিবলৈ শিকাম কেনেকৈ আমি দবাটো বনাবলৈ শিকাম কেনেকৈ খোলটো বনাবলৈ শিকাম কেনেকৈ ভাওনা এখন অংকীয়া নাট এখন কেনেকৈ সৃষ্টি কৰিম কেনেকৈ গীত মাত সৃষ্টি কৰিম কেনেকৈ সাঁচিপাত শাস্ত্ৰ ৰচনা কৰিম চিয়াহী বনাই কেনেকৈ লিখিম সেইবিলাক চিন্তা কৰি মানে সত্ৰখন কেনেকৈ কোনটো ঘৰত কোনটো খুঁটাত লগালে ভাল লাগিব কোনটো ঘৰত কোনটো ৰুমত দৰ্জা লগালে আমাৰ কাম নাই আমিহে চিন্তা কৰি থাকিম এইখিনিত এইটো ঘৰত আৰু বাহিৰৰ কথা চিন্তা নাই এই চৌকেছটো ৰাখিলে ইয়াত ৰাখিলে ভাল হ'বনে নহয় এচিটো ইয়াত লগালে আমি গৰম পাম নে নাপাম সেইবিলাক চিন্তা কৰি থকা শংকৰদেৱৰ সময় নাই কেনেকৈ আহোম ৰাজ্য ৰজাই খেদিব কছাৰী ৰজাই খেদিব কোনফালে পলাম পুথিখন লৈ পেলাই পলাব পাৰিম নে নোৱাৰিম কাৰণ পুথিখন এৰি থৈ কেনেকৈ যাব সেইবিলাক চিন্তা কৰি আছিল সেইখন সময়ত কাৰণ বয়স পাইছিল তেওঁ কিমান সময় সৰু বাল্যকালৰ বয়সখন বাদ দিয়কচোন বাকী সময় তেওঁ ৰচনাত্মক যি ৰচনাত্মক গুণ ৰচনা কৰিছে তেখেতে নিজৰ পুত্ৰ পৰিবাৰ আছে তীৰ্থলৈ ভকতক লৈ ফুৰিবলৈ গৈছে তেনে ইমান এজন মানুহে যে ইমানখিনি কৰ্ম কৰিছে সেইকাৰণেই তেওঁ মহাপুৰুষ সেইকাৰণে তেওঁ এই একেখন ঠাইতে বহি পেলাই এই ঘৰটো হাতী বনাম দৰ্জাখন কেনেকুৱা আৰ্হিত বনাম সেইবিলাক তেওঁ চিন্তা কৰি থাকিবলৈ সময় হোৱা নাছিল সেইটো হয় এতিয়া
সেইকাৰণে এই এটা দুখ পদ্ধতিটো লগা বিষয় বা সত্ৰ বোলে কোনোৱে কয় দামোদৰদেৱে পাতিলে, যোনে নাপাতক। আমাৰ মূল উদ্দেশ্যটো হৈছে সত্ৰ অসমৰ ৰাইজৰ অভিনংগ অংগ। হয় প্ৰভু। এই বস্তুটো সত্ৰ পদ্ধতিটোৱে শংকৰদেৱে পতা, কিন্তু তাক কি কৰিছে মানে অকণমান বিস্তাৰিত ৰূপ দিছে দামোদৰদেৱে। আৰু তেওঁলোক মাজত মই প্ৰথমতে ক'লো যে কোনো দিনাখন কাজিয়া পেচাল নাছিল। চৰিত্ৰকাৰসকলে নিজৰ উদ্দেশ্যখিনি আগত ৰাখি কিছু চৰিত্ৰকাৰে। মই আৰু এভাগ কথা জানিব বিচাৰিম, যিহেতুকে মই ইয়াৰ আগতো সাক্ষাৎকাৰ অনুষ্ঠানত মই এইটো কথা জানিব বিচাৰিছিলোঁ বেলেগ ভকতৰ পৰা, উত্তৰ কিছু পাইছিল, কিন্তু মই আৰু অকণমান দৃষ্টিটোলৈ যাব বিচাৰোঁ যে মহাপুৰুষ গুৰুজনাই পৃথিৱীত এনেকুৱা এজন ধৰ্মগুৰু নোলাব যিজনে সমাজ সংস্কাৰক হয়, যিজনে ইমানখিনি তত্ত্বপূৰ্ণ শাস্ত্ৰ সৰলীকৰণ কৰিলে, প্ৰতিষ্ঠা কৰিলে, নতুন নতুন সৃষ্টি কৰিলে, সমাজখনক একঠাই কৰি একলগ কৰিলে। এনেকুৱা গুৰু পৃথিৱীত আৰু শংকৰ মাধৱৰ সমান দ্বিতীয়জন আৰু গুৰু নাই। কিন্তু তেনে প্ৰেক্ষাপটত বাকী পশ্চিমবংগৰ কথাই কওক, যদি ৰবীন্দ্ৰনাথ ঠাকুৰ গুৰু স্থানীয়ও নহয়, বা আপুনি যদি শ্বেক্সপিয়াৰৰ কথা কয়গৈ, এইসকল লোক কিন্তু পৃথিৱী বিখ্যাত আজিকালি, তেওঁলোকৰ নাম সকলোৱে যায়। কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ কথাটোও যদি অকণমান কৈ পেলাই শংকৰদেৱৰ কথাটোকে আনো, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্থানটো এতিয়াও পৃথিৱী দৰবাৰত কিয় তেনেকৈ প্ৰতিষ্ঠিত নহ'ল? ইয়াত আমাৰ অসমবাসী ৰাইজৰ কিছুমান দুখ আছে। আমি কি কৰা উচিত এতিয়া? দোষী থাকি এতিয়া লাভ নাই, তাৰমানে যিখিনি হৈ গ'ল এইটো অতীত হ'ল। আমাৰ অসমবাসী ৰাইজৰ মানে জাতীয় খেল কাবাডীটো নিচিনা হৈছে। এটা মই পেপাৰত পঢ়িছিলোঁ এঠাইত, সুধিলে যে কোনোবা এখনে সুধিছিল এজনে যে আমাৰ ভাৰতবৰ্ষৰ হেৰি কি এই জাতীয় খেল কি হ'ল? এজনে এটা ক'লে, এজনে ক'লে নহয় কাবাডী। বোলে কিয়? কৈছে আমাৰ আগৰজন আগুৱাই গ'লে তাক চুচৰাই অনাৰ অভ্যাস আছে। বুজিছে নাই? ভৰিত ধৰি যিকোনো টকাই তাক চুচৰাই লৈ আহে। সেই আমাৰ অসমৰ গতিও একেই, তাক মানে চুচৰাই পেলাই লৈ আহে। যেনে আজি পীতাম্বৰদেৱ গোস্বামী গড়মূৰ সত্ৰ সত্ৰাধিকাৰ যিজন চলিলে, তেওঁ নিচিনা এজন সমাজ সংস্কাৰক যিজনক দ্বিতীয়জন শংকৰদেৱ বুলি সন্মান কৰিছিল। তেনে এজন ব্যক্তিক যিজনে ভাৰত ৰত্ন পাব লাগিছিল। শংকৰদেৱৰ কথাটো মই অকণ আঁতৰি পেলাই তেওঁৰ কথা লৈ আহিলো। পীতাম্বৰদেৱ গোস্বামীক মই একদম আন্তৰিকতাৰে তেখেতক তেনেহ'লে যিজনৰ নামত আজি অসমত স্কুল বিদ্যালয় হয়নে নহয়? তেনে এজন পুৰুষক আজি যিজনে ভাৰত ৰত্ন পাব লাগিছিল, মাজুলীবাসী ৰাইজে আন বাদেই দিয়ক, তেওঁ তেখেতক কি গতি কৰিলে? নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভু কি গতি কৰিলে? এই চাকিটো নিজে জ্বলি থাকোঁতে যেনেকৈ পোহৰ বেলেগক বজাই নিজে অন্ধকাৰত থাকে, ঠিক তেনেকুৱা এটা। আৰু ধৰি লওক এতিয়া হৰে কৃষ্ণ মহন্ত প্ৰভু, আমাৰ হৰে কৃষ্ণ মহন্ত প্ৰভু বুজিছেনে? বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ। তেখেতে বড়োলেণ্ডত থাকি নাই কমেও 20খনতকৈ অধিক সত্ৰ স্থাপন কৰি তাৰ যিখিনি অসমীয়া মানুহ, আমি অসমীয়া মানুহ বুলি ক'ব লাগিব, যিখিনি বড়ো মানুহ আছে বা ধৰি লওক তাৰ যিখিনি জনজাতীয় মানুহ আছে, সকলোকে তেওঁ এক কৰিলে, তেওঁলোকক সংস্কাৰিত কৰিলে। এতিয়া শংকৰদেৱৰ কথালৈ মই গুচি আহোঁ, মূল প্ৰশ্নলৈ গুচি যাওঁ। তেখেতসকলৰ যি পুৰুধা ব্যক্তি, তেখেতসকলে যিটো কষ্ট কৰি থৈ গ'ল, সত্ৰাধিকাৰ কেইজনৰ কথা কৈছোঁ, আৰু বিভিন্নজন আছে, তেওঁলোকেই নহয় আৰু বিভিন্নজনে বহুত কৰিলে, কিন্তু তেওঁলোকে সেই সন্মানটো পাব লাগিছিল, উচিত সন্মান নিদিলে, তেওঁলোকক চুচুৰাই আনিলে। তেওঁক আমাৰ যি হৰেকৃষ্ণ মহন্ত প্ৰভু, তেওঁক শংকৰদেৱ বঁটাটোৱে নিদিলে। এনেকুৱা ধৰণৰ গোটেই কথা আছে যদি ভিতৰিভাৱে চাবলৈ যাওঁ। কিন্তু আমি যদি শংকৰদেৱৰ ওচৰলৈ যাম, এই শংকৰদেৱকো চুচুৰাবলৈ আৰম্ভ কৰিলে। এছামে অকল শংকৰদেৱক কি কৰিলে? অৱতাৰবাদ শংকৰদেৱক গুৰু হিচাপে নামানে। মইতো এনেকুৱা পাইছো যে শংকৰদেৱক মায়াবী গুৰু বুলি কয়, শংকৰদেৱে ৰচনা কৰা শাস্ত্ৰসমূহক মায়া শাস্ত্ৰ বুলি কয়, এনেকুৱা ঢেৰ বিতৰ্ক আছে। শংকৰদেৱক আমাৰ মানুহে কি কৰিলে? অকল ভগৱানৰ লগত তুলনা কৰি তেওঁ অকল ভগৱান, তেওঁ যে সমাজ সংস্কাৰৰ দিশটো আঁতৰাই লৈ গুচি গ'ল। আজি উইলিয়াম শ্বেক্সপিয়াৰে, আপুনি যেতিয়া কথাটো ক'লে উইলিয়াম শ্বেক্সপিয়াৰৰ কথা, 119 বছৰ আগত অসমৰ উইলিয়াম শ্বেক্সপিয়াৰৰ 119 বছৰ আগত অসমৰ পটভূমি, ভাৰতবৰ্ষৰ এই অসমৰ পটভূমিৰ নগাঁৱত চিহ্নযাত্ৰা ভাওনা কৰিছিল 119 বছৰ আগত, তেওঁ জন্মৰ আগত। তেন্তে হ'লে তেওঁ 119 বছৰৰ পাছতহে উইলিয়াম শ্বেক্সপিয়াৰে নাট্য জীৱনৰ পাতনি মেলিছিল, জন্ম হৈছে তাৰ পাছত। তেনে ঘটনাটো আপুনি এতিয়া চাওক, তেখেতক আমি কিন্তু শ্বেক্সপিয়াৰক কোনো ভগৱান বুলি মনা নাই। তেওঁক সেইকাৰণে আমি যদি শংকৰদেৱক যদি সমাজ সংস্কাৰক গুৰু হিচাপে প্ৰতিষ্ঠিতাও যদি কৰে, তাই শংকৰদেৱ আগুৱাই নিশ্চয় যাব লাগিব। আপুনি চাওক, শংকৰদেৱে এটা লাইন লিখিছে, ই ৰাম ৰাম ঈশ্বৰক নিন্দা কৰে,
পৰ শৰীৰত অ ৰাম অৱশ্যে পাইবে কহিতো দুৰ্গুৰ নৰক। মানে আপোনাক যদি মই নিন্দা কৰিছো, নৰকলৈ মানে ঈশ্বৰ আপোনাৰ গাত বিৰাজমান আছে নাই? আছে। সেইজনক যেতিয়া আপোনাক নিন্দা কৰিছো মানে পবিত্ৰ কৰা নিন্দা কৰিছো, মানে আপোনাৰ শৰীৰত থকা ঈশ্বৰজনকো নিন্দা কৰিছো, তে মই নৰকত পৰিলো নে নাই? যিজনে নিন্দা কৰে সেইটো অকল হৰিক বুলি তাত ক'লে, কিন্তু এইফালে প্ৰত্যেকটো জীৱকে ক'লে। আকৌ শুনক, যদি তুমি প্ৰত্যেকটো জীৱতে কুকুৰ, শৃগাল, গধৰ্ব, আত্মা, ৰাম সেইবিলাকতো তুমি চাবা ভগৱান বুলি সেৱা কৰাই মানে তেওঁলোককো আত্মা আছে, তুমি তাক নিন্দা নকৰিবা, সেইটো ঠিকেই। কিন্তু যদি চাব নোৱাৰা বিশেষত মনুষ্য গণত, আকৌ এটা হেৰি দিছে, তুমি যদি চাবলৈ অসুবিধা পোৱা বিশেষত মনুষ্য গণত যিটো নৰে, সেইটো চাবলৈ বিশেষকৈ মনুষ্য গণত চোৱা তোমালোকে। বিষ্ণু বুদ্ধি ভাৱে সৰ্বদায় মোক মান্য কৰে, বিষ্ণু ৰূপে মোক সদায় যিজনে মান্য কৰে। ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ সবে নষ্ট হয় তাৱখনতাৰ। যেতিয়া এয়া শংকৰদেৱৰ সূত্ৰ সমাজ সংস্কাৰৰ, যে তোমাক যেতিয়া মই বিষ্ণু ৰূপে চাম, তুমি মোক বিষ্ণু ৰূপে চাবা। ইজনে সিজনক কেতিয়া তোমাৰ প্ৰতি মোৰ হিংসা বোধ আহিব নেকি? তোমাক মই ভগৱানজনক মই হিংসা কৰিব পাৰিম নেকি? কেতিয়াবা অহংকাৰ কৰিব পাৰিম নেকি? ঈৰ্ষা কৰিব পাৰিম নেকি? তে সেয়া আছিল শংকৰদেৱৰ সমাজ সংস্কাৰৰ এটা ধাৰা, যিটোৰ ধাৰা এয়া এটা সূত্ৰ, মানে ফৰ্মুলা ইংৰাজীত ক'বলৈ গ'লে। ঠিক আছে, বুজিছো। কিন্তু আমাৰ মানুহখিনিয়ে কি কৰিছে, শংকৰদেৱক এই কাবাডী খেলৰ দৰে আমি যিটো ক'লো আগলৈ যোৱাজনক চুচুৰাই লৈ আহিছে। সেইকাৰণে আমি শংকৰদেৱক আজি বিশ্ব দৰবাৰলৈ নিব। শংকৰদেৱ বিশ্ব দৰবাৰত এনেই আছেই, সেইটোতো আছে বাৰু, বৃন্দাবনীয় বস্ত্ৰ বুলি ক'লে শংকৰদেৱ আছে। কিন্তু যিটো মানে জনমানসত যিটো জনপ্ৰিয়তা লাগিছিল, আৱেগ লাগিছিল, সেই বস্তুটো পাবলৈ নাই। কাৰণ শংকৰদেৱক নিদিয়াৰো বহুতখিনি উদ্দেশ্য আছে। যদি শংকৰদেৱে যদি সেই সন্মানটো পাই যায়, শংকৰদেৱৰ সাহিত্যৰ কাৰণে কিছুমান সাহিত্য বহুত পিছ পৰি পৰিব। তেওঁলোকে সেই জাতিটোৱে আমাক আগবঢ়াবলৈ দিয়া নাই। সেই জাতি লৈ পেলাই আছে কথা। সেই জাতি 2-3টা জাতি আছে, জানে তেওঁলোকে যে আমাৰ পৰাই অসমীয়া ভাষাৰ পৰা তেওঁলোকৰ ভাষাটো সৃষ্টি হৈছে। সেইকাৰণে যদি শংকৰদেৱৰ সাহিত্য লিটাৰেচাৰ দৌৰ মাৰে, শংকৰদেৱ যদি এওঁলোকতকে যদি আগবাঢ়ি গুচি যায়, তেওঁলোকে জানে যে আমাৰ সাহিত্য যে পিছৰ সেই সাহিত্য ধৰা পৰি যাব। লিটাৰেচাৰ বা সাহিত্যৰ কথাটো ওলাওঁতে মই কথা জানিব বিচাৰোঁ। শংকৰদেৱৰ কীৰ্তন ঘোষাখনৰ শেষৰ ফালে উৰেষা বৰ্ণন অধ্যায়টো আছে। হয়, উৰেষা বৰ্ণন অধ্যায়টো সাধাৰণতে আমাৰ জ্ঞাত হোৱা মতে বা তথ্যখিনি যিখিনি পাইছোঁ, পঢ়ি শুনি ময়ো কোনো ধৰণৰ অভিমান্যু নহয় যে উত্তৰা গৰ্ভত শিকি আহিছোঁ। যিখন মাতৃ গৰ্ভত শিকিছিলোঁ সেইটো পৰম তত্ত্ব আছিলে। বা যি হওক, নিজৰ কথা নকওঁ, ময়ো যিখন অলপমান সীমিত অধ্যয়ন কৰিবলৈ পাইছোঁ, এইখন উৰেষা বৰ্ণন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ নিজৰ ৰচনা নহয়। তেনেস্থলত কিন্তু তথাপিতো কীৰ্তন ঘোষাৰ শেষৰ ফাললৈ সন্নিৱিষ্ট কৰি থোৱা আছে। গতিকে ইয়াৰ বিষয়ে অকণমান কওকচোন। আমি অকণমান দীঘলীয়াকৈ ক'ম, কিন্তু এইটো কথা মানে মূল কথাখিনি কমেই, কিন্তু অকণমান দীঘলীয়াকৈ ক'ম। জানিবলৈ ইমানখিনি কথা আছে আপোনাৰ পৰা, গতিকে মানে শেষ নহ'বগে। মানে ঘটনাটো হৈছে, মই এনেও বহুত চমুকৈ কথা কৈ আছো, যিটো আধা কাটা হৈ যোৱা নিচিনা হৈছে। মোৰ অনুৰোধ ভাগ ৰাখি পেলাই আপুনি ঘটনাটো হৈছে, উৰেষা বৰ্ণনৰ যিটো কীৰ্তন, আমি দুটা মত প্ৰকাশ কৰিম উৰেষা বৰ্ণনৰ লৈ পেলাই। উৰেষা বৰ্ণনৰ যদি শংকৰদেৱে লিখিছে, যদিহে লিখিছে, একদম ধুনীয়া শব্দ, যদি শংকৰদেৱে লিখিছে, লিখিলেও সেইটো উৰিষ্যাৰ বৰ্ণন, মানে উৰেষা মানে উৰিষ্যাৰ বৰ্ণনা এটা আছে। এই উৰিষ্যাৰ বৰ্ণনা যেতিয়া কৰিছে তাৰ পাণ্ডাসকলৰ অনুৰোধত, আপুনি চৈত পুথি চাওক, আৰু তেওঁ সেইটো ব্ৰহ্মপুৰাণৰ পৰা লৈছে, আৰু তেওঁ নিজেও লিখিছে ব্ৰহ্মপুৰাণৰ পৰা লৈছো বুলি প্ৰথম আৰম্ভণিতে। গোটেইখিনি লিখি থৈছে, নাম অপৰাধে লিখি দিছে, স্বৰ্গখণ্ডৰ পৰা। তেন্তে হ'লে যদি ব্ৰহ্মপুৰাণৰ পৰা লৈ পেলাই যে তেওঁ ৰচনা কৰিছে, কিন্তু উৰিষ্যাৰ পাণ্ডাসকলে কোৱা কাৰণে অনুৰোধ ক্ৰমে ৰাখিছে। আৰু যদি লিখিছে, মই যদি লিখিছে, আৰু কোনো আপোনাৰ ইউটিউবতে মই দেখিলো এজন পণ্ডিতে প্ৰথম শংকৰদেৱৰ ৰচনাই উৰিষ্যা বৰ্ণন বুলি কৈ দিলে। অদ্ভুত উৰেষা বৰ্ণন, উৰিষ্যা বৰ্ণন, মানে উৰেষা বৰ্ণন উৰিষ্যা বৰ্ণন একেই, সেই উৰেষা বৰ্ণন বুলি কৈ দিলে। নহয় বুলি মই প্ৰকাশ কৰি দিছো এবাৰ। আচৰিত কথা যে অকমান চৰ্চাটো থাকিব লাগে, অধ্যয়ন পুষ্ট হ'ব লাগে, মানুহ অকমান পঢ়িব লাগে, শংকৰদেৱক জানিব লাগে। আমি প্ৰত্যেকটো যদি নাজানে সেই বিষয়ত মাত দিব নালাগে। উৰিষ্যা বৰ্ণন বা উৰেষা বৰ্ণন, সেই উৰেষা বৰ্ণন আমাৰ মধুপুৰৰ কাহিনী এটা ক'ম, সেইকাৰণে আপোনাক মই কৈছোঁ অকণ দীঘলীয়াকৈ ল'ম। যিখন আজিলৈকে শংকৰদেৱৰ কীৰ্তন পুথি বা মাধৱদেৱৰ কীৰ্তন পুথি কোনো ঠাইতে নাই, স্বহাতে যিখন লিখিছে স্বহস্তে, সেইখন যদি কোনোবা ঠাইত পায়, তাৰ পৰিচয় 2-3টা ধাৰাই হ'ব।
প্ৰথম কথা ধাৰা আমি কেনেকৈ গম পাম সেইখন শংকৰদেৱে নিজে লিখা বুলি তাত যথা দৃষ্টং তথা লিখিতং লিখকং দুখং নাস্তি ভীমচাপে ৰণভংগ মুনি নাঞ্চ মতিভ্ৰম এই শ্লোক ফাঁকি নাথাকিব মানে যি দেখিছোঁ তাকে লিখিছোঁ মোৰ অকণো দুখ নাই যেনেকৈ ভীম অহাৰ লগে লগে যুদ্ধখন তেওঁ অতি শক্তিশালী সোনকালে ভাঙি যায় হয় আৰু মুনি নাঞ্চ মতিভ্ৰম মুনিৰো মতিভ্ৰম হয় তেওঁলোকে সেই কথাটো তাত নাথাকিব প্ৰথম কথা দ্বিতীয় কথাটো হৈছে শংকৰদেৱে কীৰ্তন ঘোষা বুলি কোনো পুথি ৰচনা কৰা নাছিল এইখিনি পাছত প্ৰত্যেকে সংযোগ কৰি ৰামচৰণ ঠাকুৰে নি পেলাই মাধৱ পুৰুষক সঞ্জাই দিলে পাছত এখন পুথি আকাৰে একত্ৰিত যেতিয়া কৰিলে চব খণ্ড খণ্ড যেনিবা ধৰি লওক সাঁচিপাত যদি ৰৈ গ'ল বাকীখিনি কিন্তু থাকি গ'ল আকৌ সংগ্ৰহ কৰোঁতে কিজানি এনেকুৱা হ'ব পাৰে শংকৰদেৱে আৰু বহুতখিনি লিখা আছিল যিখিনি নাহিলে আৰু ধৰি লওক আপোনাক আৰু কেইটামান কওঁ যেতিয়া তেওঁলোকে লিখিলে মানে লিখোঁতে ধৰি লওক অকণমান জেগা খালী হৈ থাকিলে খণ্ড খণ্ডহে সেই গোটেইখিনিতো জপ খুৱাই থলে সেই খণ্ডখিনি খালী থাকিব মানে তাতে কাটি ৰাখি থোৱা হ'ব যে মই এইখিনিলৈকে সামৰি হৈ গ'ল সামৰণিত থৈ দিলে সেইখন এখন এক্সট্ৰা মানে বেলেগ বেলেগ পুথিহে আছিল গোটেইখিনি লগ খুৱাই দিলে তে লগ খুৱাওঁতে সেই জেগাখিনি খালী থাকিব কিন্তু এতিয়া বৰ্তমান যিখিনি সাঁচিপাতৰ পুথি পোৱা গৈছে প্ৰতিখন পুথিত কি হয় একেটা ধাৰাতে লিখি কোনো জেগাত খালী নাই একে শেষলৈকে আৰু মধুপুৰৰ কীৰ্তনখনৰ মই কথা এটা কওঁ আপুনি উৰিষ্যাৰ কথা যেতিয়া এইটো বৰ একদম মানে বিজ্ঞানসন্মত তথ্য দিলে যে খালী থকা বস্তু কিন্তু সদায় এটা বস্তু কেতিয়াও এইটো হ'বই নোৱাৰে মানে আপুনি যেতিয়া কিতাপ এখন লিখিব প্ৰতিটো অধ্যায় একে যে প্ৰতিটো পৃষ্ঠা শেষতহে শেষ হ'ব সেইটো হ'ব নোৱাৰে সি অগা পিছা হ'ব বাকীখিনি কাটিব নোৱাৰে সাঁচিপাত থাকিবই ঠিক কথা কৈছে দ্বিতীয়তে আপুনি চাওক এই যিখন মধুপুৰৰ কীৰ্তন পুথিখন নি পেলাই তাতে সঞ্জাই দিছে পুথিখন যেতিয়া সঞ্জাই দিছে আমাৰ মধুপুৰতো আমাৰ মানুহে কৈ থাকিলেও যি কয় কওক কিন্তু সেইখনো শংকৰদেৱে লিখা নহয় নিজে লিখা তাতো লিখা আছে যথা দৃষ্টং তথা লিখিতং লিখকং দুখং নাস্তি ভীমচাপে ৰণভংগ মুনি নাঞ্চ মতিভ্ৰম এতিয়া ঘটনাটো হৈছে সেইখন পুথিত উৰেষা বৰ্ণনটো মানে শংকৰদেৱৰ ভাগৱত তাৎপৰ্যলৈকে প্ৰথমৰ পৰা ভাগৱত তাৎপৰ্যলৈকে প্ৰথম চতুৰ্বিংশতিৰ পৰা তেওঁলোকে নামবোৰ দিয়া নাই দেই চতুৰ্বিংশতি উৰেষা বৰ্ণন কিবা কিবি দিয়া নাই এইবিলাক পিছতহে দিয়া নামটো পিছত কোনোবাই সোমোৱা কিন্তু সেই পুৰণা পুথিবোৰত নামবোৰ নাই কোনটো অধ্যায়ৰ নাম কি ধ্যান বৰ্ণন বুলি নাই নামাকৰণ কৰিছে কোনোবা বেলেগে কিন্তু আমাৰ মধুপুৰৰ পুথিভাগত নাই তাৰপিছত যেতিয়া আপুনি চাব দেখিব এই মধুপুৰৰ পুথিখন আপুনি গ'লে মই দেখুৱামো তাত দেখিব মানে ভাগৱত তাৎপৰ্যলৈকে এখন কীৰ্তন হৈ আছে মানে ক্ৰমিক তমটো 1000 কিমানটা পদত লিখি থলে আৰু উৰেষা বৰ্ণনটো বেলেগকে মানে উৰিষ্যা বৰ্ণন বা মই উৰিষ্যা বৰ্ণন বুলি কিয় কওঁ শংকৰদেৱেতো নাম দিয়া নাই এইটো নিশ্চয় কোনোবাই নাম দি লৈছে সেই নামটো তেওঁ উৰেষা বুলি দিলে আৰু উৰিষ্যা বুলি ক'লেও কাৰণ তাৰ গোটেইখন তাৰ উৰিষ্যাই বৰ্ণনা আছে সেইকাৰণে উৰিষ্যা বৰ্ণনা মই বাৰম্বাৰ কৈ আছোঁ সেই উৰেষা বৰ্ণনটো নতুনকৈ ক্ৰমিক নং ধৰিছে মানে পদৰ সংখ্যা 1ৰ পৰা তাই আকৌ গন্তি হৈছে সেইকাৰণে তাক পৰিশিষ্ট বুলিহে ধৰিব পাৰি আমাৰ মধুপুৰৰ কীৰ্তনখন চালে তাক কীৰ্তনৰ অংগ বুলি আমি সেইকাৰণে ধৰিব নোৱাৰোঁ সেইকাৰণে সেইখন শংকৰদেৱৰ যিটো দৰ্শন তাৰ পৰা ফালৰি কাটি হোৱাৰ কাৰণে সন্দেহ আহিছে যে শংকৰদেৱে লিখা হয়নে নহয় প্ৰথম পইণ্ট দ্বিতীয় পইণ্টটো হৈছে শংকৰদেৱে যদি লিখিছেও সেইটো এই উৰিষ্যাৰ পণ্ডিতসকলৰ বাক্য ৰাখিহে লিখিছে আৰু তৃতীয় কথাটো হৈছে শংকৰদেৱে গোটেইখিনি লিখাৰ পিছতো কি কৈছে যে উৰেষা বৰ্ণনেই হওক এই উৰেষা বৰ্ণনৰ শেষত শংকৰদেৱে ভনিতাত কি বুলিছে যে এইখিনি মানা বুলি কৈছে নেকি তেওঁ কৈছে বোলা হৰি হৰি হৌক সদগতি যদি সদগতি হ'বলৈ হয় হৰি হৰি বোলা যদি শংকৰদেৱে লিখিছেও তেওঁ ভনিতাত কি বুলি কৈছে বোলা হৰি হৰি হৌক সদগতি তোমালোকে ৰাম নাম লোৱা তেতিয়াহে হ'ব সদগতি জীৱৰ যদি তাৰণ বিচৰা হৌক সদগতি সেইখিনিয়ে ভনিতা তেনেকৈহে ভনিতা জনাইছে সেইকাৰণে আমি স্পষ্টভাৱে ক'ব নোৱাৰোঁ সেই আমাৰ কি আছিল ডিম্বেশ্বৰ নেওগে নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী সেইখনতো স্পষ্টভাৱে লিখিছে সেইকাৰণে আমি উৰেষা বৰ্ণন বা হেৰি বুলি ল'ব নোৱাৰোঁ শংকৰদেৱৰ ৰচনা বুলি বা সেইখন গ্ৰহণ মান্যতা বুলি আমি প্ৰদান কৰিব নোৱাৰোঁ মান্য প্ৰদান কৰিব নোৱাৰোঁ কিয় কাৰণে প্ৰথমতে আমাৰ ধাৰণাটো হৈছে শংকৰদেৱে লিখিছে নাই প্ৰথম ধাৰণা এতিয়া সন্দেহ আহিছে কাৰণ তেওঁৰ আদৰ্শৰ লগত একোৱেই নিমিলে কৃষ্ণ বাপ মই আৰু এভাগ কথা জানিব বিচাৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ মূৰ্তি পূজাটোক আঁতৰাই ৰখা হৈছিল সেই মূৰ্তি পূজা ভাগৰ লগত সংগতি ৰাখি
বাকী যিসকল প্ৰচাৰক আছিলে তেওঁলোকেও সেইভাগ কথাক গ্ৰহণ কৰি তেনেকৈ আগুৱাই গৈছিলে। কিন্তু পৰৱৰ্তী কালত এইটো কথা হয় যে তেখেতে মাটিৰ তলৰ পৰা সেই কৃষ্ণ মূৰ্তিভাগ পাইছিলে, যাৰ কাৰণে বৰদোৱাত প্ৰতিষ্ঠা কৰা হ'ল দৌলত। কিন্তু এতিয়াও সত্ৰসমূহত মূৰ্তিসমূহ আছে, তাৰ পূজা বিধি এতিয়াও চলি আছে। উদাহৰণস্বৰূপে আপুনি দৌল উৎসৱৰ কথাই কওক, এনেকুৱা কিছু ক্ষেত্ৰত পূজা উপাসনা কৰা যায়। আপোনাৰ নিজা মধুপুৰ ধাম সত্ৰতো কৃষ্ণমূৰ্তি আছে, গতিকে অকণমান এই মূৰ্তি পূজা প্ৰসংগত অকণমান কওকচোন চমুকে। মহাপুৰুষৰ ধৰ্মত মূৰ্তি পূজা সন্দৰ্ভত বিভিন্ন মতবাদ আছে। লক্ষ্মীনাথ বেজবৰুৱাই বৰোদা ভাষণত কৈছিল যে শংকৰদেৱৰ সময়ত কোনো ঠাইতে মূৰ্তি পূজা কৰাৰ প্ৰমাণ পোৱা নাযায়। সেইটো ডক্টৰ মহেশ্বৰ নেওগেও শ্ৰী শ্ৰী শংকৰদেৱ গ্ৰন্থত, তেখেতে গৱেষণা ধৰ্ম গ্ৰন্থ, তাতো উল্লেখ কৰিছে এই সন্দৰ্ভত। এতিয়া যদি আমি চাওঁ, বিভিন্ন সত্ৰত মূৰ্তিৰ প্ৰচলন আছে। এতিয়া কুৰুৱাবাহী সত্ৰত এটা বিগ্ৰহ, বিষ্ণু বিগ্ৰহ আছে, যিটো মানে ধোঁৱাহাত বেলগুৰিত কটা বুলি কয়। সেইটো মাধৱদেৱৰ সময়ত, শংকৰদেৱৰ সময়ত তেখেতে কুৰুলা বাহৈ হতুৱাই কটাইছিল, এনেকুৱা এটা মতৰ ওপৰত কিছুমানে দিব বিচাৰিছে। এইটো কোনো যেনেকৈ আমাৰ সাঁচি পাতৰ পুথিবোৰৰ কোনো ঠিয়ঙা নাই বুলি ক'লো, সঁচা নে মিছা, ঠিক সেই সঁচা নে মিছা কোনে কৰা সেইটো কোনো প্ৰমাণ নাই। সেইটো এটা একেবাৰে ভিত্তিহীন কথা। কাৰণ কিয় ভিত্তিহীন কথা? যদি প্ৰথম কথাটো সেইটো যদি মাধৱ পুৰুষে সেৱা পূজা কৰা মূৰ্তি হয়, তেওঁলোক ব্ৰাহ্মণ মানুহ, তাই ব্ৰাহ্মণ মানুহখিনিয়ে সেই সুধিৰে সেৱা কৰা মূৰ্তিভাগত কিয় সেৱা কৰি আছে? এনেকুৱা ধৰণৰ মত আছে। বহুতে প্ৰশ্ন, এনেকুৱা ব্ৰাহ্মণ সুধিৰৰ কথা আমাৰ শংকৰদেৱৰ ধৰ্মত নাই। কিন্তু তেখেতসকলে বৰ্তমান সময়ত বিভেদটো দেখুৱাই নে নেদেখুৱাই? তেওঁলোকে দেখুৱাইছে বিভেদটো, যে ব্ৰাহ্মণসকল, ক্ষুদ্ৰসকল শংকৰদেৱকে কিমান নিন্দা চলাইছিল আপুনি নিশ্চয় জানে। তেনেহ'লে ক্ষুদ্ৰই সেৱা কৰা বিগ্ৰহত আজিও বহুত সত্ৰ আছে, মই নাম ক'বলৈ অকণ অসুবিধা, ক্ষুদ্ৰই সেৱা কৰা মূৰ্তিভাগত বা ক্ষুদ্ৰই সেৱা কৰা আসনখনকো সেৱা নকৰে। সেইকাৰণে তেওঁলোকে গ'লে এটা মূৰ্তি লৈ যায় বা প্ৰতিষ্ঠা কৰিলেহে বেলেগকে সেৱা কৰে। মই আপোনাক তেনেকুৱালৈকে কথা আছে সত্ৰৰ, যে তেওঁলোকে আমাৰ আসনখনত আহি সেৱা নকৰে। আজি কোনোৱে এইটো এৰিব পাৰে, কিন্তু তেওঁলোকে নিজৰ য'লৈ যাব প্ৰতিষ্ঠা কৰিলেহে তাতহে সেৱা কৰিব। যে শংকৰদেৱে সেৱা কৰা যিভাগত সুধিৰে যদি তেওঁ শংকৰদেৱ যদি সঁচাই ক্ষুদ্ৰই হয়, এয়া এটা বিতৰ্কৰ কথা। সেইকাৰণে এই সন্দৰ্ভত আৰু মাত নিদিওঁ। কিন্তু আচলতে এটা সত্ৰসমূহত মূৰ্তি কেনেকে সোমাল? সত্যনাথ শৰ্মা আদি পণ্ডিত সমস্তই, মহেশ্বৰ নেওগ, আমাৰ বিশেষতে লক্ষ্মীনাথ বেজবৰুৱা, যিজনে শংকৰদেৱক পুনৰ এটা জীৱন দিছিল, যে নাইকিয়া কৰি পেলাইছিল, শংকৰদেৱক ঢাকি পেলাব বিচাৰিছিল, তেনে ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান আছে। ডিম্বেশ্বৰ নেওগ আদিকৈ পণ্ডিতসকলে কি কৈছে, যে যেতিয়া এটা আপোনাক আৰু এটা কথা কওঁ, এটা কাহিনী আছে চৈত্যপুথি, যদি আমি যদি সেই মূৰ্তিৰ চৈত্যপুথি মতে যদি চাওঁৱেই যে শংকৰদেৱে মূৰ্তি ৰাখিছিল, তেওঁ মূৰ্তি ৰাখোঁতে যেতিয়া ব্ৰাহ্মণে পূজা কৰিছে ৰাম ৰাম কৰি, সেই গোটেই মূৰ্তিভাগত যেতিয়া ফুল দিছে শংকৰদেৱৰ চৰণত পৰিছে, তেতিয়া সেই লাইনটো কিয় নকয় যে মূৰ্তিটোৰ কথা যে কৈ আছে শংকৰদেৱৰ মূৰ্তি মানিছে, তাৰ মূৰ্তিটো যেতিয়া দিছে শংকৰদেৱৰ চৰণত আহি সেই ফুলখিনি পৰিছে, তেতিয়া গম পালে যে চৈতন্য মূৰ্তি কৃষ্ণ এওঁৱেই। তেতিয়া সেই লাইনটোও ক'ব লাগে যেতিয়া মূৰ্তি পূজাৰ কথা আহে। যেতিয়া সেৱা কৰিছে, সেইটো আচলতে হুলেৰে হুল কটা এটা নীতিহে, মানে তেনেকে বুলিহে এই ডিম্বেশ্বৰ নেওগে যুগনায়ক শংকৰদেৱত উল্লেখ কৰিছে। কিন্তু এতিয়া ঘটনাটো হৈছে, এতিয়া আমাৰ মধুপুৰৰ কাহিনীটো কওঁ মূৰ্তি পূজাৰ। মধুপুৰ তুংখুঙীয়া বুৰঞ্জীত আছে, মই বুৰঞ্জী ভিত্তিকভাৱে ক'বলৈ যত্ন কৰোঁ, যে মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰ অধিকাৰ আৰু কমলাবাৰী সত্ৰৰ অধিকাৰ এবাৰ আহোম ৰাজ্যত পাই পেলাই তেখেতসকলক সৌকাৰে কোবাই টেকেলি ডিঙিত টেকেলি বান্ধি এৰি দিছিল লুইতত, মূৰ্তি নমনাৰ কাৰণে। আৰু কালসংগতিৰ কথাখিনিতো আমি ক'লোৱেই, মূৰ্তি পূজা মাৰা কটা সত্ৰাধিকাৰসকলৰ অত্যাচাৰ। কোনোৱে যেনে নৰুৱা সত্ৰ লখিমপুৰ, বাসুদেৱ নৰুৱা, তাত সত্ৰ এখন প্ৰতিষ্ঠা কৰিম বুলি নতুনকৈ ৰোৱাৰ কাৰণে নৰুৱা, নতুনকৈ হ'বক দেখি গজালি দিব, ৰুব, সেইকাৰণে নৰুৱা সত্ৰ। সেইকাৰণে তাত যেতিয়া নৰুৱা সত্ৰ পাতিবৰ কাৰণে ব্যৱস্থা কৰিলে, ৰজাই ক'লে আমি মূৰ্তি এটা দিম। এইখন ঠাকুৰ চৰিত্ৰত আছে, বিদ্যাধৰ ৰজা হৰিনাৰায়ণ দিজ। মূৰ্তিভাগ দিলে, মূৰ্তিভাগ দিয়াৰ কাৰণেহে ৰজাই মানে মাটি বাৰী দিলে, নহ'লে নিদিলেহেঁতেন ৰজাই মাটি বাৰী সম্পত্তি।
বৰপেটা সত্ৰৰ যিখন তাম্ৰফলি তাত মূৰ্তিৰ কথা উল্লেখ নাই মানে তাম্ৰফলি ৰজাই যেতিয়ালৈকে দিছে তেতিয়ালৈকে মূৰ্তিৰ কথা আপুনি আচৰিত হ'ব এতিয়া বৰদোৱাৰ খলগুৰি নৰুৱাৰ ভাগ যেতিয়া হৈছে তাম্ৰফলিত কঁঠাল গছৰ পুলি এটালৈকে নাম আছে তাই মূৰ্তিটোৰ কথা কিয় নোসোমালে বা শালেকাম যদি কোনো সত্ৰত আছে সেই তাম্ৰফলিত শালেকাম কথা কিয় নোসোমালে বৰপেটা সত্ৰত যদি আছে তাত তাম্ৰফলিত নাম নাই এই শব্দবোৰ নাই আচৰিত কথা আপুনি দেখিব তাম্ৰফলিত কঁঠাল পুলিটো ইফালে বোলে কিবা নাহৰৰ পুলি তালৈকে গন্তি কৰিছে সীমা বিভাজন কৰোঁতে এই দবা কেইটা পৰিছে আমুক কেইটা পৰিছে কেইজন কোচৰ মানুহ কেইজন গোলদা মানুহ তাম্ৰফলিত লিখিছে তে সেই আসনখনৰ কথা যেতিয়া থাকিব সেই মূৰ্তিকেইটাৰ কথা কিয় নোসোমালে বৰপেটা সত্ৰৰ হেৰিত সেই ৰজাই যেতিয়া পৃষ্ঠপোষকতা দিবলৈ আৰম্ভ কৰিছিল তেতিয়া সত্ৰসমূহত মূৰ্তি সোমাইছে আৰু ৰজা এই বৰপেটা সত্ৰততো এইটোও ক'ব নোৱাৰি যে কেতিয়া মূৰ্তি সোমাইছে কাৰণ ৰজাৰ মূৰ্তিটো দিলে সেইটো কথা মূৰ্তিটোৰ কথা উল্লেখ থাকে ভূমিৰ নামত যে চতুৰ্ভুজৰ নামত দিলোঁ আমাৰ মধুপুৰ সত্ৰত এতিয়া মাটি যেতিয়া দিছিল আমাৰ মধুপুৰ সত্ৰত তাম্ৰফলি নাই কি হ'ল গম নাপাওঁ কিন্তু ৰজাই যেতিয়া মাটি দিছিল আমাৰ বোলে চতুৰ্ভুজ বিগ্ৰহৰ নামত দিছিল সেইকাৰণে আজি ভূমিখিনি আমাৰ চতুৰ্ভুজৰ নামত আছে কথাটো বুজিছে নাই সেই তেনেকৈহে সত্ৰত মূৰ্তি সোমাইছে কাৰণ মূৰ্তি পূজা কৰিবলৈ হ'লে সেৱা কৰিবলৈ হ'লে মোক ব্ৰাহ্মণ এজন লাগিব তে শংকৰদেৱৰ ধৰ্মত কি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বেলেগকৈ ভাগ আছে নেকি সকলো যদি সমান হয় তেনে ব্ৰাহ্মণ বুলি কোনো বস্তু নাই আমাৰ শংকৰদেৱৰ ধৰ্মত এটাই আছে সকলো সমান ভকত আৰু তাৰ ভিতৰত যিজনে কি কৰিব গুৰুৰ দায়িত্ব ল'ব তেখেতক গোসাঁই বুলি কোৱা হয় ঠিক আছে বাপ বুজি পাইছোঁ এতিয়া তাৰমানে আৰু আৰু মূৰ্তিৰ পূজা আভাস কৰিবলৈ হ'লে সংস্কৃত মন্ত্ৰ লাগিব দুষ্কৰ মন্ত্ৰ যি উচ্চাৰণে নহ'ব শিক্ষিত অশিক্ষিত এটা শ্ৰেণীও বিভাজন হ'ব শংকৰদেৱে এইবিলাক কথা বহুত ভাবিছিল সমাজখন বিভাজন নহয় একলগ কৰাই মানসিকতা আছিলে ঠিক আছে বাপ এই বিষয়ে অকণমান জানিলোঁ কৃষ্ণ বাপ আৰু এভাগ কথা চমুকেহে জানিবলৈ বিচাৰিম যে মধুপুৰ ধামত যি 10 মুকুট এটা প্ৰসংগ আছে এই কথাখিনি অকণমান সংক্ষিপ্ত ৰূপত কওকচোন মানে মহাপুৰুষৰ সেৱাৰ নিমিত্তে ভকত বৈষ্ণৱ চকুৰি ছজনে সেৱা কৰিছে শংকৰদেৱক হয় মাধৱদেৱক সেৱা কৰিছে এই চকুৰি ছজন ভকতৰ 10জন আতাপুৰুষ শংকৰদেৱৰ লগতে আছিল আৰু 10জন ভকত বৈষ্ণৱে ভেলা এই মাধৱ পুৰুষকো সহায় সহযোগিতা কৰিছিল পৰৱৰ্তী সময়ত শংকৰদেৱৰ লগত কিছু আছিল মাধৱদেৱৰ লগত কিছু আছিল সেই 10জন ভাৱে মানে আতাপুৰুষসকল একেটা তিথিতে আপুনি আচৰিত হ'ব সকলো শুক্লা দ্বিতীয়া তিথিত বৈকুণ্ঠ পৰাই আনিছে মাহখিনি বেলেগ বেলেগ হ'ব পাৰে কিন্তু গোটেই কেইজনৰ তিথি কি শুক্লা দ্বিতীয়া আৰু তেখেতসকলে মুক্ত জীৱনতে মুকুট হৈছে জীয়াই থাকোঁতে সংসাৰৰ মোহ মায়া শ্ৰীৰাম এটা সৰু কাহিনী কওঁ একদম চমুকে তেখেত শ্ৰীৰাম এটা এনেকুৱাই মুকুট আছিলে মুক্তি পাইছিল মানে মুকুট উদাৰ মনৰ আছিল তেওঁ ৰাতিপুৱা দিনৰ সাঁজ যে খায় চাউলকেইটা যদি ইমানকেইটা চাউল পালে তেওঁক লাগে এজন মানুহ ইমানকেইটা চাউল সেইকেইটা সিজাই বাকী চাউলকেইটা লগে লগে বেলেগক দি দিয়ে ৰাতিলৈ যদি তেওঁ নাথাকে খাবলৈ চাউলকেইটা নষ্ট হ'বনে নহয় মই ৰাতিলৈ কি কৰিম যদি জীয়াই নাথাকোঁ তেওঁ ইমানেই সংসাৰৰ পৰা উদাসীন তাৰপিছত এবাৰ মাধৱদেৱে পুৰুষে এটা পানী খোৱা লোটা দিলে 3-4 দিন নামলৈ নোযোৱা হ'ল তাৰ শেষত আৰু মাধৱ পুৰুষক পঠাই দিলে ভকত কৈছে মই যাব নোৱাৰোঁ মাধৱ পুৰুষ আহি উপস্থিত হ'ল কৈছে কি হ'ল বোলে আপুনি লোটাটো দিলে গুৰুৱে দিয়া সম্পত্তি কোনোবাই যদি লৈ যায় মই বৰ দুখ লাগিব নহয় ক'লে নালাগে তুমি দিয়া মোক ঘূৰাই দিয়া বুলি কৈ কাহি লৈছে কৈছে দিয়া তুমি নালাগে কৈছে লৈ যাওক নহ'লে এইটোকে মই চাই বহি থাকিব লাগে মোৰ একোৱেই নাই এইটো এতিয়া গুৰুৱে দিয়া সম্পত্তি তাকো যদি চুৰাই নিয়ে আকৌ গুৰু দুখ লাগিব যেন লাগিছে নহয় তে ইমানেই উদাসীন আছিল আৰু এজনেতো চিতাৰ পৰা উঠি আহিলে থাকে সংসাৰৰ বন্ধনৰ পৰা মুক্তি পাইছিল শুনিছোঁ এইটো কথা অকণমান পটককৈ স্পষ্ট কৰকচোন মানে এজন আতাপুৰুষে চিতাৰ পৰা যিখন চিতা মানে মৃতদেহৰ চিতা তেওঁ কিছুমান মানুহ আজিও এইটো এটা ডাঙৰ ঘটনা নহয় আপুনি কিছুমান মানুহ একেবাৰে পটককৈ ঘূৰি আহে নহয় অকস্মাতত ঘূৰি আহে মৰিলে বুলি ভাবে কিন্তু ঘূৰি গুচি আহে অৱচেতনতা হৈ যায় সেই তেনেকৈ তেওঁ মানে সজ্জাগত হৈ চিতাত উঠাৰ পিছতেই অগ্নি সংযোগ কৰাৰ আগতে তেওঁ উঠি গুচি আহিলে অগ্নি সংযোগ নহ'লে আৰু উঠি গুচি আহিলে তেতিয়া সংসাৰৰ বন্ধনৰ পৰা তুমি মুক্তি পালা সেইকাৰণে তুমি আজিৰ পৰা বন্ধন মুকুটত তুমি পৰৱৰ্তী সময়ত ইহলীলা ত্যাগ কৰিছিল এই হেৰিত এই শুক্লা দ্বিতীয়া তিথিত আৰু আমাৰ চৈত পুথিবোৰত এনেকুৱালৈকে আছে কোনো চৈত হেৰিয়ে যে আতাপুৰুষে নিজৰ কঠখনকো লৈ গুচি গৈছে এয়া অলপ অলৌকিক কথা
অলৌকিক কথা, কিন্তু আমাৰ ভকত বৈষ্ণৱে গ্ৰহণ কৰক নকৰক সেইটো প্ৰয়োজন নাই, সাহিত্যৰ ফালৰ পৰা সেইখিনি গ্ৰহণ নকৰে। এইটো আমাৰ কথা বৈজ্ঞানিক বিজ্ঞানসন্মতভাৱে এইটো অকণ গ্ৰহণ কৰিবলৈ অলপমান প্ৰশ্নবোধক হয়, কাৰণ যেতিয়া মানুহ অচেতনলৈ গুচি যায়, শ্বাস প্ৰশ্বাস বন্ধ হৈ যায়, কেতিয়াবা খন্তেক সময় বা 1 ঘণ্টাৰ পিছত কিবা প্ৰকাৰে তেওঁ শ্বাসটো ঘূৰিও আহে। সেইটো আজিৰ যুগতো ঘটি থাকে, সেইটোও এটা হ'ব পাৰে। সেইটো কথা আমি মানি লৈছো, কিন্তু এই যিটো কঠখনকো লৈ পেলাই গুচি গৈছে, কঠখন লৈ গুচি যোৱা মানে গুচি গৈছে, এইবিলাক অকণমান অতিৰঞ্জিত কথা চৈত পুথিৰ, সেইটো আমি কৈ দিছো। অতিৰঞ্জিত বুলি কওঁতে মোক আৰু এভাগ কথা কওকচোন। চানখাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বোলে 4 হস্ত দেখিছিল। অকল তেওঁৱেই নহয়, বহু কেইজনে দেখিছে বুলি চৈত পুথিত আছে, চৈত পুথিতহে আছে, সেইখিনিও চৈতকাৰসকলৰ এটা অতিৰঞ্জিত ভাৱ। সেইটো আপোনাৰ তথ্য সমৃদ্ধভাৱে নে আপোনাৰ ব্যক্তিগত? না, ব্যক্তিগতভাৱে নহয়, এইটো আমাৰ চৈত্য পুথি 2টা পৰ্যায়ত বিভক্ত কৰিছে ডক্টৰ মহেশ্বৰ নেওগে। পূৰ্ব পৰ্যায় আৰু উত্তৰ পৰ্যায়। এই বেছি চতুৰ্ভুজ ৰূপ দেখুওৱা, বেছি শংকৰদেৱৰ অলৌকিকতা সব দ্বিতীয় পৰ্যায় চৈত্য পুথিত বেছি আছে। আপোনালোকে পূৰ্ব পৰ্যায় চৈত্যবোৰ চাওক, যেনে দৈতাৰী ঠাকুৰ, তাৰপিছত ৰামানন্দ দিছ, ভূষণ দিছ, অনিৰুদ্ধ দাস, বৈকুণ্ঠ দিছ, এইসমূহৰ চৰিত্ৰখিনি পঢ়ক, এই 5খন চৰিত্ৰ, তেতিয়া বুজিব। এতিয়া আমি আপোনাক যিখন শ্ৰী শ্ৰী গুৰু গুণমালাখন দিলোঁ, সেইখন দ্বিতীয় পৰ্যায়ৰ চৈত পুথি, সেইখন কুসুমমালা চন্দ্ৰত ৰচিত, তাতো অতিৰঞ্জিত ভাৱ আছে। কোনো সাহিত্যিকে, আমি 3-4জন সাহিত্যিকৰ মত খণ্ডন কৰিছোঁ, তেওঁলোকে এইখনক শংকৰদেৱৰ সমসাময়িক বুলি লিখিছে, পৰমানন্দ আতয়ে লিখিছে বুলি কৈছে, মানে মিচিঙৰ পৰমানন্দ। সেই মত খণ্ডন কৰিছোঁ, কাৰণ তাত অতিৰঞ্জিত ভাৱ বহুতখিনি আছে, যিখিনি দ্বিতীয় পৰ্যায়ৰ চৰিত্ৰতহে সেই ভাৱবোৰ দেখা যায়। এতিয়া আপুনি মোক চমুকৈ কওক, ভাগৱততো লিখা আছে যে মুকুট, ঠিক আছে, মুকুট প্ৰসংগটো শেষ। এই মুকুট প্ৰসংগটো এইটো যে তেওঁলোকে মুক্তভাৱে, মানে এনেকুৱাই উদাৰ আছিল, সেইকাৰণে সংসাৰতে জীৱন্তে মুকুট হৈছে, বোলে জীৱন্তে মুকুট হৈ অচিৰকালতে, বুজিছে নাই? বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ত মুকুট হয় অচিৰকালত। শংকৰদেৱৰ কথা যে বিষ্ণুময় যেতিয়া ইজনে সিজনক দেখি, ভাৱবোৰ যেতিয়া বিষ্ণুময় ইজনে সিজনক দেখি সেৱা কৰে, দাস্য ভকতিত যেতিয়া ৰূপান্তৰিত হয়, তেওঁৱেই হৈ পৰিব মুকুট। সেই মুকুট আমাৰ মধুপুৰ সত্ৰত 10জন আছিল। আমাৰ মধুপুৰ সত্ৰত বুলি নহয়, ভেলা সত্ৰতো আছিল কেইজনমান। সেই যেতিয়া নদীয়ে ভাঙি নিলে বুলি যে ভেলা সত্ৰৰ কথা ক'লোঁ, সেই মুকুটৰ ভেটিখিনিও আনি পেলাই মধুপুৰত কেইটামান আনি সংযোগ কৰিলে, সেইকাৰণে 10 মুকুটৰ থান বুলি কয়, মধুপুৰখনক 10 মুকুটৰ সভা বুলি কয়। সেই মুকুটসকল এনেধৰণৰ, পুৰামাতৈ, নাসিকাৰ পুৰামাতৈ আৰু চেৰেঙীয়াৰ চিৰামাতৈ, হৰিহৰ আতা আৰু চিৰাম আতা, তাৰপিছত গোপাল আতা, জনাৰ্দন আতা, বৰ বৈকুণ্ঠ আতৈ, বৰ তুলসীৰাম আতৈ, আৰু বুঢ়া জয়ানন্দ আতৈ আৰু গোবিন্দ আতৈ। এই গোবিন্দ আতৈ মধুপুৰ সত্ৰৰ, মানে 2খন সত্ৰ জইন লগাই দিলে, সংযোগ কৰি দিলে। সেইকাৰণে মধুপুৰ সত্ৰৰ তেওঁ প্ৰথম সত্ৰাধিকাৰ দায়িত্ব গ্ৰহণ কৰে। ঠিক আছে বাপ, আৰু দীঘলীয়া নকৰোঁ, শেষত এভাগ কথা আপোনাৰ পৰা জানিব বিচাৰিম। আপোনাৰ এইটো ব্যক্তিগত মতটো প্ৰকাশ কৰিলেও সন্তুষ্ট হ'ম যে ভাগৱতৰো কোটত আছে যে শংকৰদেৱক ঈশ্বৰৰ অংশ অৱতাৰ বুলি কোৱা হয়। আৰু এই অৱতাৰ শব্দটোৰ লগতে মই এই যিখিনি চতুৰ্ভুজ ৰূপ দেখা, অলৌকিকতা, এইখিনি যে আছে, সেইখিনি আপুনি কি বুলি ক'ব? সেইখিনি কিমান গ্ৰহণযোগ্য? আচলতে শংকৰদেৱক ভগৱানৰ সঁচাকৈ অংশ অৱতাৰ বুলি মানিছে? ব্যক্তিগত ধাৰণাটো প্ৰকাশ কৰিলে হ'ব। আমি ব্যক্তিগত ধাৰণাও ক'ম আৰু সাহিত্যিকভাৱে সাহিত্য মতো অকণমান ক'ম। চমুকে কওক। আমাৰ যিখিনি শাস্ত্ৰত লিখিছে যে শংকৰদেৱৰ অৱতাৰ, এইখিনি আছে ক'ত? আমাৰ অসমীয়া সাহিত্যিকসকলে, কবিসকলে ভাৱানুবাদ কৰা হেৰিতহে আছে, তাতহে আছে। আৰু সেই ভাৱানুবাদ য'ত কৰিছে, তাত শংকৰদেৱক নিজৰ গুৰুক বা নিজৰ যিজন দেখি আছে তেখেতক অৱতাৰ তত্ত্বৰ লগত তুলনা কৰিছে। কিন্তু এটা কথা হয় যে ঈশ্বৰৰূপে প্ৰত্যেকতেই বিৰাজমান আছে, যুগে যুগে অৱতাৰৰ অসংখ্যাটো, তেওঁ বিষ্ণুৰ অসংখ্য অৱতাৰ, অসংখ্য অৱতাৰৰ ভিতৰত 24টা প্ৰধান, সেইকাৰণে 24 অৱতাৰ। আৰু 24 অৱতাৰৰ ভিতৰত 10টা প্ৰধান, কিন্তু সেই 10টাৰ ভিতৰত পৰাজনক শ্ৰেষ্ঠ বুলি আমাৰ ধৰা নাই। সেই 10টা আকাৰ যোনে ধৰিছে, সেইজনহে শ্ৰেষ্ঠ শ্ৰীকৃষ্ণ। সেইজনকহে বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছে কৃষ্ণ, তজু পায় কৰো প্ৰণাম। আমাৰ গুৰুজনক, যিজন আমাৰ গুৰু, পৰম গুৰু শংকৰদেৱ, সেইজনক আমি নিজে ঈশ্বৰ বুলি গণ্য কৰাত কোনো ভুল নাই। কাৰণ আমাৰ আদি গ্ৰন্থ, সংস্কৃত গ্ৰন্থখিনিও কৈছে যে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰৱে নমঃ, যে গুৰু সাক্ষাতেই পৰম ব্ৰহ্মস্বৰূপ।
আৰু কবিৰ দাসেও কৈছে গুৰু গোবিন্দ খাৰে কাকো লাগু পাই বলিহাৰী গুৰু আপুনি গোবিন্দ দিয়া বতাই, যে গুৰু আৰু গোবিন্দ দুইজন খাৰা হৈ আছে, প্ৰথমতে কাক সেৱা কৰিবা? প্ৰথম গুৰুক সেৱা কৰিম, কাৰণ সেইজনেহে গোবিন্দক চিনাকি কৰি দিছে। সেইকাৰণে গুৰু আমাৰ শ্ৰেষ্ঠ। আমাৰ গুৰুজনাক কোনোবাই মই নিজে তেখেতক ঈশ্বৰ বুলি গণ্য কৰোঁ, কিন্তু আমি সময়ে সময়ে তেখেতক সাহিত্যিক বুলিও গণ্য কৰোঁ, সময়ে সময়ে আমি তেখেতক কি বুলি গণ্য কৰোঁ? সমাজ সংস্কাৰক বুলি গণ্য কৰোঁ। আপোনাৰ মতৰ লগত ময়ো একমত, কাৰণ যেতিয়া তেওঁ তত্ত্বখিনি অধ্যয়ন কৰি থাকোঁ তেতিয়া এইটো কথা অনুভৱ কৰোঁ যে এখন তেখেতৰ পূৰ্ব বা ঈশ্বৰৰ প্ৰদত্ত কিবা নহয় কিবা এটা উপহাৰ নিশ্চয় আছে। তাৰ কাৰণে এইখিনি বস্তু ইমান সুন্দৰকৈ দিব পাৰিছে, কাৰণ এজন মহাপুৰুষৰ গাত ইমানখিনি সৰ্বগুণাকাৰ হোৱাটো ইমান এটা, সেইকাৰণে ইমানখিনি গুণ দেখিয়ে মাধৱদেৱে একেটা শব্দতে সামৰিছে সৰ্বগুণাকাৰ। কিমান ক'ব তেওঁ? গতিকে সেই বস্তু ভাগক আগস্থান দি আমি নিজেও অনুভৱ কৰোঁ যে সেই কথা ভাগক মানিব পাৰোঁ, কিন্তু এইটো কথাও মানিব পাৰোঁ যে তেওঁ এজন সমাজ সংস্কাৰকো হয়, সাহিত্যিকো হয় আৰু ধৰ্ম প্ৰতিষ্ঠাপক গুৰুও হয়। কিন্তু পোনপটীয়াকৈ যে কি কিছুমান অলৌকিকতা এইখিনিক অকণমান কেতিয়াবা প্ৰশ্ন সংশয়ৰ সন্মুখীন নিজেও হওঁ। বাৰু যি হওক, আজি আৰু আপুনি এটা এইখিনিতে যেতিয়া কৈছে আমাৰ গুৰুজনাৰ মানে মাধৱ পুৰুষৰ ভাষাহে যদি কওঁ, কি ক'বহো শংকৰ দেৱৰ মহিমা জানি জ্ঞানী অন্ত নাপায়, যাক এৰি চৰণৰ ৰেণুসেৰা পৰশী মুকুতি সুখে সুখে পায়। এতিয়া কি ক'বহো শংকৰদেৱৰ মহিমা? তেওঁ গুণৰ মহিমা ক'ব নোৱাৰা বাবেই মাধৱদেৱে, যিজনে সাক্ষাতে দেখি আছিল, আমি দেখাই নাই তেখেতক, কিন্তু যিজনে প্ৰত্যক্ষদৰ্শী শংকৰদেৱক, তেওঁৱে কি ক'বহি শংকৰদেৱৰ মহিমা? তেওঁ গুণৰ মহিমা মই কি ক'ম? সেইকাৰণে তেওঁক একেটা আশাতে গুণখিনি সামৰি পেলাই কৈছে সৰ্বগুণাকৰ। সেইকাৰণে আমি ভাবোঁ, আমাৰ নিজৰ ব্যক্তিগত মত, যে নিজে নিজে তেখেতক আমি গুৰুৰূপে, তেওঁৰ গুণখিনিক সন্মান জনাই তেওঁক আমি গুৰুৰূপে, আমি ঈশ্বৰৰূপে, আমি যেনেকৈ নিজৰভাৱে দৰ্শনত নিজে যেনেকৈ গ্ৰহণ কৰিছোঁ আমি কৰিছোঁ, কিন্তু কাকো আমি জোৰ জবস্তি কৰিব নালাগে। আমাৰ কিছুমানে এতিয়া জোৰ জবস্তি কৰিবলৈ গৈ আমাৰ গুৰুজনাক তললৈ নিবলৈ যত্ন কৰিছে। জোৰ জবস্তি কৰিব নালাগে। কোনে কেনেকৈ, কোনোবাই তেওঁক সাহিত্যিক ৰূপে চাওক, কোনোবাই সমাজ সংস্কাৰ ৰূপে চাওক, কোনোবাই তেওঁ প্ৰকৃতি প্ৰেমীৰ ৰূপে চাওক, বহুত ৰূপে চাব পাৰিব, অজস্ৰখিনি আছে। সেইকাৰণে আপুনি বাৰে প্ৰতি কৈ আছে সৰ্বগুণাকৰ, এনেই মাধৱ পুৰুষে সেইভাগ নাম দিয়া নাই। যি হওক বাপ, আজি অনুষ্ঠান ভাগলৈ আমি অকণমান বিৰতি ল'ম। পৰৱৰ্তী কালত আৰু বহু কথা আছে আপোনাৰ পৰা জানিবলৈ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি ইমানতে এটি পেলাম। আমি পূৰ্বতেও কৈছোঁ, অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি আশা কৰিম সমূহ ৰাইজে ভিডিঅ'টো আদৰি ল'ব আৰু চাই পেলাই নিজৰ মতামত দিব। আমি প্ৰায়খিনি ইতিহাস, বুৰঞ্জী, চৰিত সাহিত্য আৰু অসমীয়া সাহিত্যৰ বিভিন্ন গ্ৰন্থ সম্বলিত আমি কথাখিনি ব্যক্তিগত কিছু মতো প্ৰকাশ কৰিছোঁ। কিবা যদি তাত যদি দোষ দায় থাকিব, নিজ গুণে প্ৰসন্ন হ'ব। আমাৰ প্ৰথমতে কৈ দিছোঁ, আমাৰ বয়স বেছি নহয়, আমাৰ বয়স 24 বছৰ। তে সেই হিচাপত আপোনালোকে যদি কিবা থাকে আমাক জনাব, আমি বিবেচনা কৰি নিজে সংশোধন হ'বলৈ যত্ন কৰিম। কিন্তু যিমানখিনি পাৰিছোঁ আমি তথ্য সম্বলিতভাৱে ক'বলৈ যত্ন কৰিছোঁ। আলোচনা কৰিম, আলোচনা হ'লে এটা সঠিক দিশলৈ যাব পাৰিম। সমালোচনা কৰি একো লাভ নহ'ব, কাৰণ সমালোচনালৈ গ'লে আমাৰ কোনো ধৰণৰ একো উত্তৰ নোলাব। আমি সকলো যদি মিলি পেলাই একেখন মজিয়াতে বহি কিছু আলোচনা যদি কৰোঁ, তেন্তে এটা সঠিক পথলৈ আমি যাব পাৰিম বুলি আশা ৰাখিলোঁ। সকলোৱে ভিডিঅ'টো আদৰি ল'ব আৰু সকলোকে এই সুযোগতে মধুপুৰ সত্ৰলৈ নিমন্ত্ৰণ জনালোঁ। সকলোৱে দৰ্শনৰ কাৰণে আহিব, তাৰ বাবে সকলোকে ধন্যবাদ শেষত জনাই আজিৰ অনুষ্ঠানটি আমাৰ ফালৰ পৰাও সম্পূৰ্ণ কৰিলোঁ। কৃষ্ণ, আজি যিখিনি কথা আলোচনা ইতিমধ্যে কৰিলোঁ, আমি পৰম আনন্দ লাভ কৰিলোঁ। গতিকে আমি যিখিনি কথা আলোচনা কৰিলোঁ, এইখিনি কথা সমস্তখিনি সুধি সমাজলৈ আগবঢ়ালোঁ। তেওঁলোকে কমেণ্টৰ মাধ্যমেৰে আমাক এইখিনি কথাৰ উত্তৰসমূহ দিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু লগতে আজি আমাক এই সংগ দি আমাক কৃতাৰ্থ কৰালে আমাৰ শ্ৰী শ্ৰী মাধৱ মহন্ত বাপজনে, তেখেত সুদূৰ মধুপুৰৰ পৰা আহি পেলাই আজি এইখিনি সময় আমাক দিয়াৰ কাৰণে নিশ্চয় আমি উপকৃত হ'লোঁ আৰু তেখেতক কৃতজ্ঞতা স্বীকাৰ কৰি এই অনুষ্ঠান ভাগৰ পৰা আজি আমি বিদায় মাগিছোঁ। কৃষ্ণ কৃষ্ণ, শংকৰ গুৰু হৰিৰাম।